লৈ পুনৰ আমি কিতাপৰ কথা লেখকৰ কথা অনুষ্ঠানৰ বাবে আমাৰ মাজত এজন আছে নতুন অতিথি অৰ্থাৎ আমাৰ এই অনুষ্ঠানৰ আজি দিনটোৰ মুখ্য ব্যক্তি যুগলোচন দাস। নমস্কাৰ। তেখেত একাধাৰে লেখক সাহিত্যিক বিশেষকৈ সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ ক্ৰীড়া ক্ষেত্ৰক আৰু শিশু সাহিত্যক এটা অসমৰ শিশু সাহিত্য ভঁৰালৰ চহকী কৰাৰ লগতে এটা পৰ্যায়লৈ লৈ যোৱা তেখেত এগৰাকী ব্যক্তি। তেওঁ কপিলীৰ পৰা অৰ্থাৎ কলংপাৰৰ পৰা আহি গুৱাহাটীত তেওঁ সাহিত্য চৰ্চা কৰি এটা পৰ্যায়লৈ লৈ গৈছে। মই প্ৰথমতে আপোনাক এটা কথাৰে আদৰণি জনাইছোঁ। সেই কথাটো হ'ল এই যে আপুনি যিখন আলোচনী কৰি চোতালৰ পখিলা, এই চোতালৰ পখিলা আচলতে যদিও আমি কওঁ চোতালৰ পখিলাবিলাক কিন্তু আপুনি শিশুৰ ৰূপতেই এটা ভাৱ লৈ কাম কৰি আছে নহয় জানো? এই শিশুৰ মাজত থাকি কেনেকুৱা লাগে আপোনাৰ? আচলতে তুমি যেটো কৈছা যে কলং কপিলী, হয়, আচলতে মোৰ আৰম্ভণিটো বেগা নদী, হয়, মঙলদৈৰ বেগা নদীৰ পৰা কলং কপিলীলৈ আহিলোঁ। তাৰপিছত এতিয়া লুইতৰ পাৰৰ বাসিন্দা। এতিয়া কথা হৈছে কি, তুমি যিটো প্ৰশ্ন কৰিছা, হয়, যে শিশু কাৰণে মই কেনেকৈ শিশুক ভাল পাওঁ বা কিয় শিশুৰ কাৰণে শিশু হৈ আছোঁ। আচলতে মই জন্ম হোৱাৰ পিছত যিটো মোৰ শৈশৱ অৱস্থা আছিল সেইটো মই ঘূৰাই যাবলৈ দিয়া নাই। হয়, মোৰ মনটোক এতিয়াও শিশু কৰি ৰাখিছোঁ। কাৰণ কিয়, শৈশৱৰ দিনবিলাক তোমালোকেও পাৰ হৈ আহিছা। এটা সোণালী মুহূৰ্ত, য'ত নেকি কোনো দুখৰ চিন নাই, বেজাৰৰ চিন নাই, সকলোৱে হাঁহি মাতি কেৱল সুখ সপোন দেখি থাকে। আৰু তেওঁলোকে পখিলাৰ দৰে লাহি পাখি পখিলা মেলি উৰি ফুৰে, জঁপিয়াই ফুৰে মুক্ত বিহংগৰ দৰে। কাৰণ তেওঁলোকৰ এটা সৰগীয় অনুভূতি আছে আৰু তেওঁলোকৰ এই সৰগীয় অনুভূতিখিনি দিছে স্বয়ং ভগৱানে। হয়, এটা কথা কওঁ, যেতিয়া শিশুবিলাকে জন্ম হোৱাৰ পিছত আঙুলিটো চেলেগি থাকে, কিয় চেলেগি থাকে? মুখত ভৰাই থাকে। আচলতে সেইটোত ভগৱানে অমৃত দি থাকে। আৰু সেই অমৃতেৰেই শিশুটো লাহে লাহে সুস্থ হৈ আহি পেলাই মাকৰ সৈতে নিবিড় সম্পৰ্ক হয়, তাৰপিছত লাহে লাহে আমাৰ লগত মিলি যায়। গতিকে সেই ঠিক তেনেকৈ ভগৱান প্ৰদত্ত, আৰু সেইকাৰণে আমি শিশুটিক দেৱ শিশু বুলি আমি শিশুবিলাকে শিশু বুলি নকওঁ, দেৱ শিশু জন্ম হ'ল। গতিকে সেই দেৱ শিশু তাৰমানে 5 বছৰলৈকে তেওঁলোকৰ গাত ভগৱান থাকে। তাৰপিছত যেতিয়া তেওঁলোকৰ বিবেক বুদ্ধি বিবেচনা নিজে চিন্তা কৰিব পৰা শক্তি আহে, তেতিয়াৰ পৰা তেওঁলোকে লাহে লাহে তেওঁলোকে নিজস্বভাৱে ভগৱানে এৰি দিয়ে যে তোমালোকে তেনেকৈ ডাঙৰ হোৱা। গতিকে সেই শিশুকালৰ সময়খিনি বেমাৰ আজাৰ হ'ল, ধূলি বালি মাকতি, আমিতো অকণমান ধূলিত পৰিলে মা দেউতাই চিন্তা কৰে, কিন্তু তেতিয়া কিন্তু কি হয়, ভগৱানে সেইখিনি সহায় কৰে। গতিকে ঠিক তেনেকুৱা শৈশৱৰ সেই সোণালী সুদিনখিনি সদায় আমাৰ কাৰণে এটা সদায় উৎসাহজনক। তাৰমানে কিয়, আমি সদায় শিশুৰ দৰে হাঁহি উমলি ফূৰ্তি কৰি থাকোঁ। মনবিলাক আমাৰ নিৰ্বোধ হ'ব লাগে, নিৰ্দোষ ধেমালি কৰিব লাগে, সৰলতা হ'ব লাগে। শিশুৱে আমাক সেইটোৱে মেছেজ আমাক দি আছে। শিশু মানে কি? এইখিনি মই এটা ব্যক্তিগত কথা সুধোঁ আপোনাক। এই যে অলপ আগতে আপুনি ক'লে সেই লাহি পাহি, এইটো মই যিমান দূৰ জানো আপোনাৰ ছোৱালীজনীৰ নাম লাহি বুলিয়ে আপুনি মৰমত ঘৰত মাতে, হয় নাই? হেৰি কৰি আপোনাৰ কি শিশু সুলভ সেইটো তাইৰ লগতো এতিয়া দেখা পোৱা যায়। আপোনাৰ লগত যিটো সম্বন্ধ, হয় নাই? মই পিতৃ আৰু জীয়ৰীৰ কথা ক'ব যোৱা নাই, মই কৈছোঁ এজনী ছোৱালী যেতিয়া ডাঙৰ হৈ যাব, সৰুৰ পৰা আপোনালোকে মাতি আহিলে, সেই নামেতো এতিয়া মাতি থাকে, যিহেতু মনত নিজে এটা পৰ্যায়লৈ যোৱা হয়। সেইটো আমি আজি এই অনুষ্ঠানত বিশেষকৈ আমাক কিতাপৰ কথা লেখকৰ কথাত যিকেইজন ইতিমধ্যে আহি গৈছে অতিথি, আৰু তেওঁলোকক আমি প্ৰতিজনকে আমাৰ এটা গৌৰৱৰ যিটো উপহাৰ, আমি সেই উপহাৰেৰে আদৰণি জনাম। এতিয়া মই তেখেতক 3 দিনীয়া কাষত আলোক প্ৰবঞ্জনেৰে মই তেখেতক ধন্যবাদ। নিউজ আৰু দৈনন্দিন বাৰ্তা, হয়, মোৰ হিয়া ভৰা শুভকামনা যাচিছোঁ। আপোনালোকে যিটো সমাজলৈ বাৰ্তা দি আছে সেইটো অটুট থাকক, আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে যাতে আমাৰ ৰাইজ, এইটো মই শুভকামনা থাকি মই গ্ৰহণ কৰিছোঁ। তোমালোকক বহুত ধন্যবাদ থাকিল। হয়, আৰু আমাৰ দৈনন্দিন নিৰপেক্ষ বাতৰি কাকত মই পঢ়োঁ এইখন, কাৰণ এইখন আপোনালোকেও পঢ়িব লাগে। কাৰণ ইয়াত আমাৰ ভিতৰুৱা খবৰবিলাক থাকে আৰু আমাৰ যিবিলাক সৃষ্টিশীল ইতিবাচক খবৰবিলাক ইয়াত পৰিৱেশন কৰা হয়। সেইকাৰণে খুব ভাল পাওঁ, আৰু আপোনালোকেও এইখন নিশ্চয় গ্ৰহণ কৰিব। আমি এটা চমু বিৰতি লৈছোঁ। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম।
বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আমাৰ কিতাপৰ কথা লেখকৰ কথালৈ আমাৰ মাজত আছে যুগলোচন দাস ডাঙৰীয়া তেখেত শ্বিলঙৰ সেই চেৰি ফুলৰ দেশ উত্তৰ পূৰ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল চেৰি ফুলৰ ঠাই শ্বিলং মেঘালয়ৰ যিটো মেঘৰ আলয় সেই শ্বিলঙত জন্ম হৈ বেগা নদীৰ পাৰত শৈশৱ বিশেষকৈ শিশুসুলভ যিটো পৃথিৱীৰ কথা তেওঁ নিজৰববীয়াকৈ জানিবলৈ আৰম্ভ কৰিছিলে তাৰ পৰা তেওঁ সেই কলং পাৰৰ পৰা আহি লুইতৰ বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আজি আমি পাৰত আছোঁ কথা পাতি আছোঁ তেখেত এগৰাকী সাংবাদিক বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত অসমৰ এই ক্ৰীড়া এটা বৰ্ণাঢ্য যিটো অতীত বৰ্তমান আজিৰ পৰা যিখিনি আগৰখিনি সেইখিনি তেওঁ গোটেইখিনি নখ দৰ্পণত আছে মই বিশেষকৈ আপোনাক এটা আপুনি যে সাংবাদিকতা হেৰিটো আপুনি বাছি ল'লে আৰু তাৰ মাজতে আপুনি সেই ক্ৰীড়া ক্ষেত্ৰটো খেলৰ যিটো ভাগ বাছি ল'লে এই আচলতে কেনেধৰণে আপুনি আকৰ্ষিত হ'ল আচলতে মই ক'বলৈ গ'লে এই পৰিৱেশটো সাংবাদিকতাৰ পৰিৱেশটো মই ঘৰখনতে পাওঁ কাৰণ আপোনালোকে জানে মোৰ দুজন জ্যেষ্ঠ দাদা অৰুণ লোচন দাস যোৱা বছৰতে স্বৰ্গী হয় আৰু তাতকৈ ডাঙৰজন কমল লোচন দাস তেওঁ কমল লোচন দাস বিশেষকৈ পায়োনিয়াৰ বুলি ক'লেও ভুল নহ'ব তেওঁ সাংস্কৃতিক সাংবাদিকতা কৰিছিলে নিৰুৎ চৌধুৰীৰ লগত ডক্টৰ ভূপেন হাজৰিকাৰ লগত পবিত্ৰ কুমাৰ ডেকা গতিকে এখেতসকলৰ লগত সাংবাদিকতা আৰম্ভ কৰি হীৰেণ গোহাঁই ছাৰৰ সম্পাদনাত নিৰাচল সাপ্তাহিক নিৰাচলৰ তাৰ সহ সম্পাদক আছিলে মোৰ জ্যেষ্ঠ দাদা কমল লোচন দাস তদুপৰি তেওঁলোকে হাতে লিখা কিবা এনেকৈ বহুত ধৰণৰ আলোচনী উলিয়াইছিলে আৰু তেতিয়াই দৈনিক অসম এখনেই কাকত আছিলে দৈনিক অসম আৰু আছাম ট্ৰিবিউন হয় তাৰ লগত জড়িত হৈ পেলাই অসমবাণী তিলক হাজৰিকাৰ লগত দাদাই কাম কৰিছিলে গতিকে তাৰপিছত দাদাক দেখি পেলাই মোৰ মাজু দাদা অৰুণ লোচন দাস আগুৱাই আহিল তেওঁ চিনেমাৰ প্ৰতি আকৰ্ষিত হ'ল গতিকে সেই আমি ঠিক তেনেকৈ ধৰণৰ ঘৰতে তেতিয়াই আমি ভূপেন হাজৰিকা নিৰুৎ চৌধুৰী ইন্দুকল্প হাজৰিকা ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ৰাধিকা মোহন ভাগৱতী ইত্যাদি এইসকল মহান অগ্ৰজ আমাৰ জ্যেষ্ঠ চিৰনমস্য এই সাংবাদিকসকলক মই চকুৰে দেখা পাইছিলোঁ সৰুতে আহি আমাৰ ঘৰলৈ আহিছিলে গতিকে ঠিক তেনেকুৱা ধৰণৰ এটা বাতাবৰণ আমাৰ ঘৰত সৃষ্টি হৈছিলে পিছত কমল দা চাকৰি সূত্ৰে তেওঁ বাহিৰলৈ গুচি গ'ল কিন্তু অৰুণ দা আৰু মই আমি বেলেগ চাকৰি পায়ো আমি নকৰিলোঁ কাৰণ এই সংবাদ মাধ্যমৰ প্ৰতি বা কলমটোৰ প্ৰতি আমাৰ এনেকুৱা এটা তেজত আমাৰ প্ৰবাহিত হ'ল যে তাক আমি উপেক্ষা কৰিব নোৱাৰিলোঁ অৰুণ দাই কৰিলে নতুন দৈনিকত আজিৰ বাতৰিত চিত্ৰ সংবাদ তাৰপিছত ৰংপুৰ লক্ষ্মীনন্দন বৰা ছাৰ সম্পাদক আছিলে তাৰপিছত দাদাহঁতে তেতিয়া মোক অনুপ্ৰাণিত কৰিছিলে তই কিবা কিবি লিখচোন হয় সেই ঠিক তেনেধৰণে স্কুল পৰ্যায়ত মানে ধৰা সৰু সুৰা নিউজ কিছুমান হয় মোৰ অঞ্চলটো তেতিয়া মই ৰহাৰ বাসিন্দা কলং কৰি আছিলোঁ তাৰ অঞ্চলৰ যিবিলাক সৰু সুৰা খবৰ আছিলে অজিত হাজৰিকা আছিলে আমাৰ ৰহাৰ সংবাদদাতা দৈনিক অসমৰ বিখ্যাত তেওঁ এজন সাংবাদিক ফটো সাংবাদিক গতিকে তেখেতসকল ছত্ৰ ছায়াত থাকি পেলাই আৰু তেতিয়া দৈনিক অসম পেপাৰখন পঢ়োঁ আৰু পঢ়িয়াই কিন্তু মই খেলৰ পৃষ্ঠাটো বেছি আকৰ্ষিত হৈছিলোঁ তেতিয়াতো আমাৰ টিভি নাছিলে ৰেডিঅ'ত আমাৰ দাদাহঁতে আচলতে দাদাহঁতে ইংলেণ্ডত ৰাতি ৱেষ্ট ইণ্ডিজত হোৱা ৰাতি খেলবিলাক ধাৰা বিৱৰণী শুনিছিলে সিহঁতে ৰাতি নুশুইছিলে তেতিয়াও মোৰ টোপনি নাযায় শুনিছিলোঁ তেতিয়া বুজিছিলোঁ আৰু আপোনাৰ অষ্ট্ৰেলিয়া আৰু ভাৰতৰ যদি খেল বিশেষকৈ অষ্ট্ৰেলিয়াত হ'লে আকৌ একদম পুৱতি নিশা গতিকে তেওঁলোকে সোনকালে উঠিছিলে এই ৰেডিঅ'টোৰ লগত এটা সাংঘাতিক এটা আমাৰ সম্পৰ্ক এটা হৈছিলে ঠিক তেনেকৈ সেই ধাৰা বিৱৰণী শুনি খেলৰ প্ৰতি আকৰ্ষিত হ'লোঁ তাৰপিছত বাতৰি কাকতত যেনেকৈ দেখিলোঁ যে ক্ৰীড়া পৃষ্ঠাটো সুন্দৰকৈ সজায় সেইবিলাক পঢ়ি তেতিয়া লাহে লাহে দাদাহঁতেও ক'লে দুই এটা খেলৰ বিষয়ে লিখচোন আৰু মোক মানে বাহিৰৰ পৰা বহুত কিতাপ আনি দিলে কেলকাতাৰ পৰা কিতাপ আনি দিলে আৰু বহুত বাহিৰৰ পৰা কিতাপ আনি দিলে সেই জীৱনীবিলাক আনিলে ডন ব্ৰেডমেনৰ জীৱনী আনিলে পেলেৰে জীৱনী আনি দিলে সেইবিলাক পঢ়ি লাষ্টত দেখিলোঁ যে আৰু দুখনমান বেংগলী আলোচনীও আনি দিলে সেইবিলাকো পঢ়ি পেলাই তেওঁলোকে সাংঘাতিক লিখে সেইটো সকলোৱে জানে সেইবিলাক পঢ়ি লাহে লাহে মই ভাবিলোঁ যে ময়ো আৰম্ভ নকৰোঁনো কিয় এনেকৈ মই আজিৰ অসমত বোধহয় মই 1989-90 চনত মই আৰম্ভ কৰিছিলোঁ তেনেকেই মই ক্ৰীড়া সাংবাদিকতা হিচাপতো 35 বছৰ পাৰ হৈ গ'ল তেনেকৈ মই আৰম্ভ কৰি পিছত মই এই গ্ৰেজুৱেশ্যন লোৱাৰ পিছত মই লগে লগে ৰাধিকা মোহন ভাগৱতী ছাৰে ক'লে যে আমাৰ দাদাক কৈছিলে যে এনেকৈ পষ্ট এটা আছে তোমাৰ ভাইটি যদি আহে যে কৰিব দিয়া তাৰ যি ইণ্টাৰেষ্ট আছে মই দেখিছোঁ ঠিক তেনেকৈ ছাৰে মোক লগে লগে ক'লে তুমি যাব নালাগে ইয়াতে কামেই কৰা আজিৰ অসম 1992 চনৰ পৰা তেতিয়া মোক লগে লগে মোক আৰু তুমি কি কৰিবা তুমি ক্ৰীড়াতে ধৰা
তেনেকৈ মই সেই ক্ৰীড়া সাংবাদিকতাৰ লগত সক্ৰিয়ভাৱে তেতিয়া আৰু মানে পেছাগতভাৱেও হওক নিচাভাৱেও হওক জড়িত হৈ পেলাই মই তেনেকৈ আজিৰ অসমৰ মই ডেস্কত আচলতে মই ষ্টাফ ৰিপৰ্টিং খুব কম কৰিছিলোঁ তাত থাকি পেলাই নিউজখিনি কৰিছিলোঁ ডেস্কৰ পৰাই যিখিনি আপোনাৰ এছাইনমেণ্ট কিছুমান লৈ যোৱা যায় বিশেষকৈ আমাৰ ইয়াত বৰদলৈ ট্ৰফি আছিলে আৰু বিশেষকৈ আমাৰ নেহেৰু ষ্টেডিয়ামত ক্ৰিকেট খেলবিলাক হৈছিলে মেটচবিলাক সেইবিলাক আচলতে স্পেচিয়েলি দায়িত্ব দিয়া যায় তেতিয়া আমি মেচ ৰিপৰ্টিং কৰিছিলোঁ আৰু আমাৰ খুব ফূৰ্তি লাগিছিলে দেউদৰ ট্ৰফিটো খুব ভাল লাগে আমাক এই এটা বেজ মানে কি আমাৰ সেইটো দি দিয়ে যে পাঁচখন দি দিয়ে যে ওলমাই লৈ পেলাই সেইদিনাখন আমি বিৰাট ভাল লাগে আৰু সেইটো খুব আকৰ্ষণীয় আছিলে নেহেৰু ষ্টেডিয়াম তেতিয়া মেইন আৰু নেহেৰু ষ্টেডিয়ামটোৱে আচলতে তাতে গোটেই ক্ৰিকেট ফুটবল যিমান যি আছে তাতে হৈছিলে গতিকে সেই ঠিক তেনেকৈ ধৰণে খেলবোৰ চাওঁতে আৰু তাৰপৰা কলমটো সমানে চলি গ'ল যিহেতু বাতৰিবিলাক পঢ়ি যাওঁ আৰু তেনেকৈয়ে মই মোৰ এই এখন অগ্নিযুদ্ধ এইখন মই ক্ৰীড়া ভিত্তিত উপন্যাস লিখিলোঁ এইখন মোৰ প্ৰথম ইমান চনত এইখন 2000 প্ৰায় 2-1 চনত মানে আজি 24 বছৰ আপোনাৰ তেতিয়া ভাৰত আহিছিলে এই অষ্ট্ৰেলিয়া আছিলে ভাৰতলৈ আৰু তেতিয়া দুজন মানে বিখ্যাত প্লেয়াৰ তেওঁলোকক মানে কোনেও মানে বলে নোৱাৰে চেন ৱাৰ্ণ তেণ্ডুলকাৰ এই যুদ্ধখন আমি তেতিয়া সৰু সেইখন চাবলৈ আমি ৰৈ থাকোঁ সেই যুদ্ধখনকে মই এখন উপন্যাস হিচাপে মই নিউজো কৰোঁ লগে লগে তাৰ পৰা এখন মই উপন্যাসো বনাই পেলালোঁ এইখন মই আজিৰ অসমত ধাৰাবাহিকভাৱে মই প্ৰকাশ কৰিছিল তাৰপিছতে মোৰ অৰুণোচন দাস মোৰ দাদাই এইখন মোক কিতাপ আকাৰে কৰি দিলে অগ্নিযুদ্ধ আৰু এই কিতাপখন যিখিনি কপি উলিয়াইছিলে সেইখিনি গোটেইখিনি তেতিয়াই লগে লগে বিক্ৰী হৈছিলে সেইটোতে মোক এটা উৎসাহ দিলে থাকি গ'ল গতিকে এইখন কিতাপেৰে মোৰ ক্ৰীড়া সাহিত্য মোৰ আৰম্ভণি হৈছিলে মই DB নিউজৰ আজি অনুষ্ঠানৰ দৰ্শকসকলক মই জনাওঁ যে আমাৰ মাজত যদিও আজি চেন ৱাৰ্ণ নাই কিন্তু নহয় জানো সেই সময়ত কিন্তু তেণ্ডুলকাৰ আৰু চেন ৱাৰ্ণৰ মাজত যিটো যুদ্ধ হৈছিলে অৰ্থাৎ বল আৰু বেটৰ কিন্তু সেই সময়ত কিন্তু সঁচাকৈ ক'ব গ'লে আমাৰ কৈ ভাল লাগিছে যদিও তেখেত আজি নাই কিন্তু সেই যুদ্ধত কিন্তু শচীন তেণ্ডুলকাৰ জয়ী হৈছিলে বুলি স্বীকৃতি পাইছিলে নহয় জানো এইটো মানে ইয়াৰ পৰা গৈ পেলাই চাৰ্জাপ আছিলে তাতে মৰু ধুমুহা হৈছিলে সাংঘাতিক বালি ধুমুহা সেই বালি ধুমুহা আওকাণ কৰি তেণ্ডুলকাৰ চেঞ্চুৰী কোবাইছিলে সেইবিলাক এটা আমাৰ এটা যুগ এটা আৰু সেইটো ক'ব নোৱাৰি সেইবিলাক সোণালী সেইটো কাৰণে আজিৰ দিনত আধুনিক ক্ৰিকেটৰ ভগৱান বুলি কোৱা যায় শচীন তেণ্ডুলকাৰ আমি যিকিনা হ'লে পুনৰ ঘূৰি আছোঁ আকৌ কিতাপৰ মাজলৈ বিশেষকৈ আপোনালোকৰ মাজত আজি যিজন ব্যক্তি আছে আপোনালোকক মই আৰু এটা কৈ থওঁ তেখেত শিশু সাহিত্যৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা পাইছিলে মই আকৌ আপোনাক অভিনন্দন জনাইছোঁ দেৰিকৈ হ'লেও যিহেতু আগতে আমি জনাইছোঁৱেই যিকি নহ'লে আমি সেই তেখেতে বহু অভিজ্ঞতাৰে লব্ধ তেওঁ আজি 35 বছৰীয়া যিটো বৰ্ণাঢ্য জীৱন অৰ্থাৎ লেখা যেতিয়া কলম তুলি ল'লে সাংবাদিকতাৰ পৰা আৰম্ভ কৰি বা উপন্যাসৰ পৰা বিশেষকৈ শিশু সাহিত্যলৈ তেওঁ আজি যিটো পৰ্যায়ক্ৰমে আহি আছে সেই কথাখিনি আমি আলোচনা কৰি থাকিম বিশেষকৈ মই আপোনাক এটা কথা সুধো আপুনি ইমানখিনি বিশেষকৈ এতিয়ালৈকে আপুনি শিশু উপন্যাস বহুকেইখন আপুনি উলিয়াইছে কিন্তু আটাইতকৈ ডাঙৰ কথা আমি কথা পাতিম তাৰ আগতে তেখেতে আৰু এটা আটাইতকৈ ডাঙৰ শিশু সাহিত্য এটা মাইলষ্টন তেওঁ ক'ব গ'লে এটা স্তম্ভ তেওঁ সৃষ্টি কৰিছে বিশেষকৈ তেওঁ সেই কামটো কৰি সমাধান কৰি তেওঁ আচলতে সেই গৌৰৱৰ অধিকাৰী সেইটো কাৰণে হয়তো তেওঁ সাহিত্য অকাডেমি অৰ্থাৎ শিশু সাহিত্য অকাডেমিৰ দৰে পুৰস্কাৰ পাবলৈ তেওঁ সক্ষম হৈছে আৰু সেয়া হ'ল আপোনালোকক মই অলপ পিছত ক'ম তাৰ আগতে তেখেতৰ এই কথাখিনি শুনি লওঁ শিশু সাহিত্য বিশেষকৈ যিখিনি শিশু উপন্যাস সেই শিশু উপন্যাস এতিয়ালৈকে কিমানখন কেনেধৰণে কোনটো পটভূমিত কৰিছিলে যিখিনি বিশেষকৈ আমাৰ দৰ্শক জনাবৰ কাৰণে সুবিধা হয় আচলতে মই যেতিয়া শিশু আছিলোঁ মই কৈছোঁ নহয় যেতিয়া সেই অসমবাণী দৈনিক অসমৰ শিশু পৃষ্ঠাবিলাক চাইছিলোঁ তাৰপিছত সেইখিনি সময়ত কাকলি বুলি এখন শিশু আলোচনী আছিলে আকাশ বুলি এখন আছিলে সেইবোৰ দাদাহঁতে আনিছিলে সেইবিলাক পঢ়ি আৰু অগ্ৰদূতৰ 3 দিনীয়া অগ্ৰদূত নহয় মাহেকীয়া শিশু অগ্ৰদূত বুলি এখন অকণি অগ্ৰদূত বুলি এখন মাহেকীয়া আছিলে সেইখন বহুত পিছত ওলাইছে কিন্তু তাৰ আগত প্ৰথম অৱস্থাত পিছত আছিলে তেতিয়া আমি সেই তেনেকুৱা তাৰপিছত 1982 চনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে সফুৰা উলিয়ালে সফুৰা কৰিলে আমি পঢ়িছোঁ আমাৰ মানে যুগ আৰম্ভ তেতিয়াৰ পৰা হৈছিলে আৰু ইফালে যোৰহাটৰ পৰা একে সময়তে শান্তনু তামুলীয়ে মৌচাকখন প্ৰকাশ কৰিছিলে মানে ঠিক সেইখিনি সময়ত ভৰপক আন্দোলন বিদেশী বহিষ্কাৰ আন্দোলন তাৰ মাজতে শিশু সাহিত্যত এটা নতুন ৰেঙনি আনিছিলে আমাৰ প্ৰাণ সঞ্চাৰ কৰিছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু শান্তনু তামুলী দাদাই দুয়োগৰাকীয়ে যোৰহাট আৰু গুৱাহাটীৰ পৰা
মৌচাক আৰু সঁফুৰা প্ৰকাশ কৰি পেলাই তেতিয়া আমি স্কুলীয়া ছাত্ৰ এনেকুৱা এটা নৱজাগৰণ আনিলে শিশু সাহিত্যৰ ক্ষেত্ৰত যে আমি ভালেমান এতিয়াও বহুতখিনি শান্তনু কৌশিক বৰুৱাই হওক বা শংকৰ কৌশিক বৰুৱা আৰু মই নিজে লগতে আছোঁ এনেকুৱা আৰু বহুত কেইজন ভালে কেইজন প্ৰতিষ্ঠিত ৰথীন্দ্ৰনাথ গোস্বামী তেওঁ একাডেমি বঁটা পাইছে এই ভালে কেইজন প্ৰতিষ্ঠিত লেখক এই আৰম্ভণি কৰিছিলে এই সঁফুৰা আৰু মৌচাকৰ জৰিয়তে গতিকে তেনেকৈ এটা যুগৰ সৃষ্টি হ'ল আৰু যুগৰ পৰা আৰম্ভ হৈ আমাক উৎসাহিত কৰিলে আৰু তেতিয়া মই ভাবিলোঁ কি যে শিশু সাহিত্যনো আমাৰ বিশেষকৈ সাধু চৰ্চা হৈয়ে থাকে আৰু মৌলিক সাহিত্য আমাৰ তেনেই অভাৱ মৌলিক সাহিত্য বিশেষ গল্প উপন্যাস ইত্যাদি গগন চন্দ্ৰ অধিকাৰী দাদাক লগ পালোঁ তেখেতেও যথেষ্টখিনি মোক অনুপ্ৰাণিত কৰিলে বন্দিতা ফুকন বাইদেউক লগ পালোঁ বাইদেউ এতিয়াও লিখি আছিলে সাহিত্যাচাৰ্য অতুল বৰুৱাদেৱক লগ পালোঁ তেওঁলোকে সৰুতে মোক আশীৰ্বাদ দিছিলে মঙলদৈ সাহিত্য সভা তেতিয়া মই একেবাৰে অকণমানি মোৰ মূৰত ধৰি পেলাই কৈছিলোঁ যে মই সুধিছিলোঁ তেওঁ উলট পলট নামৰ এখন সাধু পুথি এখন ওলাইছিলে তেওঁ কৈছিলে কেনেকৈ লিখা তুমি তেতিয়া মই তুমি বুলি কৈছোঁ সৰু ল'ৰা একেবাৰে স্কুলত গৈছোঁ নগৈছোঁ এনেকুৱা আৰু মোৰ কিন্তু মনত আছে তেতিয়া মোক তেওঁ মূৰত হাত ফুৰাই কৈছে তুমি ইমানখিনি যদি প্ৰশ্ন কৰিছা এদিন তুমি কিন্তু মোৰ দৰে এজন লিখক হ'বা তেওঁৰ সেই আশীৰ্বাদটোৱে ফল হয়তো আজি আপোনালোকৰ ওচৰত কথা ক'ব পৰা হৈছে এটা ধুনীয়া স্মৃতি আৰু শক্তি তেতিয়া ইন্দুকল্প হাজৰিকা তেখেতো গৈছিলে তেনে মোক টকা 5টা দিছিল তেতিয়া টকা 5টা বহুত হয় ছবি আঁকিছিলোঁ আচলতে মোৰ জীৱনটো প্ৰথম আৰম্ভ ছবি আঁকিছিলোঁ সৰুতে ছবি আঁকি তেনেকৈ পুৰস্কাৰো পাইছিলোঁ আম ডালিম তেনেকুৱা নৈ পাৰৰ নাওখন এনেকুৱা ধৰণৰ এটা ঘৰ আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ বা সেইটো আমাৰ সময় সেইখিনি বয়সতো আমি কিন্তু মহাত্মা গান্ধীৰ মুখৰ ফটোখন সেইটো কিন্তু প্ৰত্যেকে আঁকিছিলে জৱাহৰলাল এনেকৈ আঁকিছিলে এনেকুৱা কিছুমান আমাৰ খুব আকৰ্ষণীয় বিষয় আছিলে ঠিক তেনেকৈ আৰু মই ক্লাছ 4 শ্ৰেণীতে বোধ হয় এয়া হ'ল বহাগৰ বতৰ মানুহৰ ঘৰে ঘৰে ঘূৰিছে যতৰ এনেকৈ 2 লাইন 3 লাইন দি এটা হঠাৎ মানে এটা কবিতা সৃষ্টি কৰিলোঁ তেতিয়া মা বাথৰুমত কাপোৰ ধুই আছিলে মাক মই চিঞৰি শুনাইছিলোঁ মায়ে কৈছে লিখচোন লিখ ঠিক সেইটোৰে মোৰ আৰম্ভণি হৈছিলে তাৰপিছত আৰু অসমবাণী মোমাই তামোল পাণ দিয়া এটা মই লিখিলোঁ মানে তাত নহয় শিতান নহয় তাই মোমায়ে পৰিচালনা কৰিছিলে অসমবাণীৰ যিটো মইনাচৰাটো মইনাচৰা শিতানটো তাত তেনেকৈ মই ওলাল এই তেনেকৈ আৰম্ভ কৰি তাৰপিছতে মোৰ সৃষ্টি হ'ল অঘাইটং গীতিৰাইৰ অঘটন সেইটো এটা কিতাপখন আছে চাগে আছে এইখন মই এবাৰ তুলি ধৰকচোন আমাৰ দৰ্শকৰ কাৰণে হয় এইখন অঘাইটং গীতিৰাইৰ অঘটন এখন অসম শিশু সাহিত্য ন্যাসে প্ৰকাশ কৰিছে মানে বৰ্তমান সময়ত শিশুসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় এই চৰিত্ৰ ঘিতিলাই পিলিঙা গেন্ধেলা আৰু চুমি আচলতে মই এইটো লিখাৰ অনুপ্ৰাণিত কৰিলে মোক ডক্টৰ ভগৱান ফাইজা ছাৰে যেতিয়া মই এই তেওঁৰ মানে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ৰেডিঅ' যোগে যেতিয়া প্ৰচাৰ কৰিছিলে তেতিয়া মই সেই শান্তশিষ্টটো মানে তেওঁলোকৰ মানে লগৰ মানে সমনীয়া আছিল আৰু খুব মোক আকৰ্ষিত কৰিছিল তেতিয়া মই ভাবিছিলোঁ যে এইবিলাক দুষ্ট আমিও কৰোঁ কি নিলিখোঁ কিয় তেতিয়াতো ইমান সৰু যে লিখাটো আৰু সম্ভৱ নহয় কিন্তু মই মনতে পুহি ৰাখিলোঁ যে এনেকুৱা ধৰণৰ চৰিত্ৰ মই কেতিয়াও সৃষ্টি কৰিম আৰু যেতিয়া গাঁৱলৈ আহিলোঁ গাঁৱত অহাৰ পিছত তেতিয়া এই ঘিতিলাই পিলিঙা এইবিলাক নামবিলাক আকৰ্ষণীয় নামবিলাক যেতিয়া পালোঁ তেতিয়া মোক সেই চৰিত্ৰকেইটা আকৌ উক দিলে আৰু তাৰপিছত মই লাহেকৈ অঘাইটং গীতিলাইৰ অঘটন যিবিলাক আমাৰ দৈনন্দিন যিবিলাক আমি নিৰ্দোষ ধেমালি সদায় কৰি থাকোঁ ঘৰখনত মা দেউতাই গালি খাওঁ এই এনেকুৱা ধৰণৰ যিবিলাক চৰিত্ৰকেইটা মই সৃষ্টি কৰিলোঁ আৰু 1992 চনত তেতিয়া আজিৰ বাতৰিত শিশু পৃষ্ঠাত মই প্ৰথম প্ৰকাশ হৈছিলে তাৰপিছত তেখেত কমিক্স আকাৰে ৰংমন প্ৰণয় বৰদলৈ সম্পাদিত ৰংমনত প্ৰকাশ হ'ল আৰু তাৰপিছত সেই কমিক্স আকাৰে এতিয়া অঘাইটং গীতিলাই ৰংমনত এটা জনপ্ৰিয় চৰিত্ৰ আৰু এতিয়া তাত 1992 চন হিচাপে এতিয়া প্ৰায় 30 বছৰৰ অধিক পাৰ হ'ল মই মোতকৈ বৰ বেছি সৰু নহয় গতিকে এতিয়াও সেই ক্লাছ 7তেই পঢ়ি আছে থাকিবই লাগিব তেনেকৈ যেনেকৈ বিশ্ববিখ্যাত কমিক কেৰেক্টাৰবিলাক যেতিয়া তেওঁলোকৰ বয়সৰ কেতিয়াও পৰিৱৰ্তন নহয় তেনেকৈ ৰাইজৰ আশীৰ্বাদত কণ মইনাহঁতে পঢ়ি ভাল পায় তেওঁলোকে দিছে মৰম আৰু সেই গীতিলাইৰ আলমতে মই আৰু বহুতকেইটা মই চৰিত্ৰ আপোনালোকলৈ আগবঢ়াইছোঁ এটা অৰণ্য সংবাদ বুলি এটা আৰম্ভ কৰিছোঁ এইটো হ'ল অকল কাজিৰঙাখনৰ কাৰণে মই গছবনত মানে দৌৰি ফুৰিবলৈ দিয়া নাই ওলাইছে আছে নেকি এখন আনা নহ'লে কিন্তু
সেইখন কমিক্স ওলাইছিলে আমাৰ নৱপ্ৰতিম দাসৰ সম্পাদনাত কণ কণ বুলি এখন কণ হয় আলোচনা পাইছোঁ কমিক্সত তাত প্ৰকাশ হৈছিলে বনলতাই যোৱাবাৰ কমিক্স আকাৰে প্ৰায় 12টামান মানে কাহিনী লৈ পেলাই এখন কমিক্স তেওঁলোকে প্ৰকাশ কৰিছে গতিকে তাতো সেই জীৱ জন্তুবিলাকৰ হাতত মই মোবাইল দিছোঁ গাড়ী ঘোঁৰা দিছোঁ বাইক দিছোঁ আধুনিক শিশুৰ মনবিলাক বুজি পাওঁ সময় যিটো বিচাৰে মই সেই সময়ত আজিকালি কাৰ্টুন নচাগে কোনো এটা নাথাকে গতিকে বাহিৰত ডৰেমন চাই পেলাই স্পাইডাৰমেন চাই এবাৰ ডৰেমনটোৰ পৰীক্ষাটো আহিছে তাৰ চৰিত্ৰ প্ৰশ্ন হৈ পৰিছে গতিকে মইনো কিয় এইটো চেষ্টা নকৰোঁ গতিকে এককভাৱে মই এনেকৈ ভালেমান কেইটামান কেৰেক্টাৰ মই সৃষ্টি কৰি আছোঁ আৰু গোটেইকেইটা আদৰি লৈছে আৰু এই কিতাপখন আপোনাৰ অঘাইতং তেইখিলা ঘটন এই কিতাপখনৰ বেটুপাত আপোনাৰ মই বেটুপাতটো আপোনালোকক দেখাই দিছোঁ এই বেটুপাতটো কৰিছে উৎপল বৰা আৰু ভিতৰত কিছুমান ছবি আছে সেই ছবিখিনি কৰিছে আপোনাৰ নিতুপৰ্ণ ৰাজবংশী তেখেতে মই আপোনালোকক দুটামান দেখাই দিছোঁ এয়া আপোনাৰ এই নিতুপৰ্ণ ৰাজবংশী এইখিনি অংকন কৰিছে আৰু বিশেষকৈ আমি এই যে আপুনি শিশু সাহিত্যৰ লগত জড়িত হৈ প্ৰতিদিনা এটা চৰিত্ৰ নতুন নতুন চৰিত্ৰ নতুন ঘটনা আচলতে ঘটনা আপুনি নিজে ভ্ৰমি থাকে নহয় জানো আপোনাৰ যিখন কল্পনা পৃথিৱীখন সেই কল্পনা পৃথিৱীখনত আপোনাৰ অতিবাহিত নহয় বিচৰণ কৰি কৰাৰ পিছত যেতিয়া এটা কাহিনী আপুনি সফল সমাপ্তি দিশলৈ আহে তাৰপিছত নতুন এটা কাহিনী আৰম্ভ হ'বলৈ তাৰ মাজত আপুনি কেনেধৰণে সলনি অৰ্থাৎ পৰিৱৰ্তনটো নিজকে অনুভৱ কৰে আৰু কেনেধৰণে আপুনি আগুৱাই নিয়ে নতুন কাহিনীটো কাৰণ ইটোৰ লগত সিটো সম্পূৰ্ণ মিল নাথাকিলেহে আপোনাৰ আকৰ্ষণটো বাঢ়িব কথা হৈছে কি এইটো নাজানো ৰাইজৰ আশীৰ্বাদো পাইছোঁ আৰু ঈশ্বৰৰ প্ৰদত্তও হ'ব পাৰে মই সকলো সময়তে মোৰ মনটো সদায় এটা বিচৰণ কৰি ফুৰে মানে কল্পনা ৰাজ্যত মই সদায় বিচৰণ কৰি কিবা এটা মই দেখিলোঁ কিবা এটা ভাবিলোঁ লগে লগে হঠাতে উক মাৰে যে এইটো কিবা ইয়াৰ এই চৰিত্ৰটোৰ এটা কাহিনী কিয় কৰিব পৰা নাযায় তেনেকুৱা ধৰণৰ যে এতিয়া ধৰক অপহৰণ হৈছে অন্ধবিশ্বাস দায়নী হত্যা হৈছে এনেকুৱা ধৰণৰ আৰু বহুত ধৰণৰ অন্ধবিশ্বাস আছে এইবিলাকৰ বাঢ়ি গৈ আছে এনেকৈ সমাজক সচেতন কৰিবৰ কাৰণে মই ঠিক তেনেকৈ শিশুৰ চৰিত্ৰৰ জৰিয়তে মই চেষ্টা কৰিছোঁ তেনেকৈ মোৰ ওলাল শংকৰ কিংকৰ ভাল জনপ্ৰিয় চৰিত্ৰ হয় এই শংকৰ কিংকৰ অভিযান বুলি মই প্ৰায় ভালেকেইটা মই গল্প লিখিলোঁ আৰু তাৰে মানে ভাগ্য মানে ভাল মানে কি এই সোণবালি বাগিচাৰ ভূত হয়তো বহুতে কৈছে ভূতৰ কথা লিখিছে বুলি কিন্তু আচলতে ভূত নহয় মানুহে ভূত যে মানুহে ভূতৰ আকাৰ লৈ পেলাই আমাৰ মাজত কেনেকৈ ধৰণৰ কিছুমান ঘটনা ঘটি আছে অন্ধবিশ্বাস বিয়পাই আছে সেইবিলাকৰ বিৰুদ্ধে দুটি কিশোৰ 14-15 বছৰ কিশোৰে যুঁজ কৰি পেলাই তেওঁলোকৰ কিন্তু কোনো অস্ত্ৰ নাই তেওঁলোকৰ তেনেকুৱা সাংঘাতিক ধৰণৰ কোনো মানে তেওঁলোকৰ হাতত তেনে মাৰণাস্ত্ৰ তেওঁলোকে দিয়া নাই কিন্তু তেওঁলোকে অকল এই বুদ্ধিমত্তা নিজৰ বুদ্ধি কৌশলেৰে তেওঁলোকে আয়ত্ব কৰে আৰু সেইটো পুলিচক জনায় আৰু পুলিচে তেওঁলোকক আটক কৰে গতিকে এই শিশুৰ বুদ্ধিমত্তাটো মই অভিযান কাহিনীৰ ওপৰত বেছি গুৰুত্ব দিওঁ কাৰণ আমাৰ মানে কি হৈছে আমাৰ এইটো দিশত বৰ অৱহেলিত হৈছে আৰু বিশেষকৈ শিশুবিলাকতো মনবিলাক অনুসন্ধিত খুব তেওঁলোকে জানিব বিচাৰে এডভেঞ্চাৰ উৎকণ্ঠিত হয় মই সেইটো দিশ মই শিশু সাহিত্য ৰচনা কৰোঁতেই মই ভাবিছোঁ যে আমাৰ কোনকেইটা দিশ আমি পিছ পৰি আছোঁ আমি আগবাঢ়িব লাগে বিশেষকৈ গুৰুত্ব দিব লাগে হয় হয় কল্পবিজ্ঞান আমাৰ বন্দিতা বাইদেউতে লিখি আছে এনেকুৱা ধৰণৰ কিন্তু এতিয়া কল্পবিজ্ঞানৰ সেইটো খুব কম কিন্তু নতুন প্ৰজন্মৰ পৰিসৰটো কমি আহিছে আৰু ঠিক তেনেকৈ অভিযানটো তেওঁলোকৰ বুদ্ধিমত্তাৰে কি কি ঘটনা আমি ঘৰতে কিবা কি হেৰুৱালে দেখোন কিবা মায়ে ক'লে যে মোৰ কিবা এটা হেৰাইছাচোন চা আমি কিমান মানে বুদ্ধি কৰি নাথাকে সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি কৰোঁ ঠিক সেই বুদ্ধিমত্তাটোকে মই অলপমান উন্নত কৰি পেলাই মই এই শংকৰ কিংকৰ দুটা চৰিত্ৰ মই আৰু ইয়াত মানে অকল যে তেওঁলোক অভিযান এটা চিৰিয়াছলি নহয় মই তেওঁলোক হাস্যৰস দিছোঁ আৰু সমাজ সচেতন গুৰুত্বপূৰ্ণ হৈছে যে এই অপশক্তিবিলাকৰ বিৰুদ্ধে আমি কেনেকৈ সজাগ হ'ব লাগে আমি বাধা দিব পাৰোঁ ঠিক তেনেকুৱা ধৰণৰ কিছুমান বাৰ্তা লৈ পেলাই আমি ইয়াত 4টা মই গল্প ইয়াত সন্নিৱিষ্ট কৰিছোঁ আৰু 2018 চনত এই কাহিনীটোৱে এই গ্ৰন্থখনে সাহিত্য একাডেমী শিশু সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হয় সেয়া এই এতিয়া ওলাইছে কিতাপখন এইখন আপোনালোকৰ এই কিতাপখন দেখা পাইছে আপোনালোকে মই আপোনালোকক কৈ দিওঁ আটাইতকৈ ডাঙৰ কথা এখন কিতাপৰ অন্তৰালত বহু লোক থাকে নহয় জানো মই তেখেতলোককো কৈ দিওঁ আপোনালোক এই কিতাপখনৰ বেটুপাতটো অংকন কৰিছিলে নৱপ্ৰতিম দাসে আৰু আপোনাৰ প্ৰকাশ কৰিছে ৰেখা প্ৰকাশনে দেৱেন কলিতা আমি তেখেতলোকৰ ধন্যবাদ জনাইছোঁ অভিনন্দনো জনাইছোঁ তেওঁ এই কামটোৰ লগত জড়িত হৈ আজি সেই মানে ৰেখা প্ৰকাশন দেৱেন কলিতাক এইকাৰণে ধন্যবাদ দিব লাগিব যে তেওঁ মোৰ যিমানখিনি কিতাপ মোৰ এতিয়ালৈকে প্ৰায় 50খনমান মোৰ গ্ৰন্থ প্ৰকাশ হৈছে তাৰে 80% কিতাপ
তেখেতৰ আগ্ৰহতে প্ৰকাশ হৈছে গতিকে তেখেতৰ মোৰ সাহিত্য ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে এইখিনিতে মই আপোনালোকক আৰু এটা কথা কৈ দিম আমি যেতিয়া হেৰি দাদা জীৱনৰ কথা পাতি আছিলোঁ ঘৰুৱা কথা তেতিয়া এটা কথা মোৰ মনলৈ আহিলে এতিয়া মই আপোনালোকক জনাই থৈছোঁ বিশেষকৈ তথ্যৰ কাৰণে আপোনালোকে জানিবৰ কাৰণে তেখেতৰ দাদা যি অৰুণলোচন দাস আচলতে আপুনি এই যে এখন ফিল্ম ডাইৰেক্টৰী কৰিছিলে নহয় জানো আপোনাৰ দাদাই কৰিছিলে ফিল্ম ডাইৰেক্টৰী নহয় জানো সেইখন আপোনাৰ দাদা কৃতিত্বৰ এইখিনি নহয় জানো সেইখিনি হেৰি কাৰণ সেইটো এটা খুব মানে এনেকুৱা যে এটা সময়ত আমাৰ ঘৰলৈ স্থানীয় মানুহবিলাক আহে যেতিয়া বিহু আহে বিহুৰ ফাংচনবিলাক যেতিয়া পাতিবলগীয়া হয় তেতিয়া কয় মোৰ ওপৰজন ৰাজীৱ লোচন দাস এই যুগল এই ৰাজীৱ দেচোন দে তোৰ ককাৰে জানে নহয় নাম্বাৰবিলাক দেচোন এই আমি তেতিয়া ধৰণে মালবিকা বৰুৱা এই বা আমাৰ দীপেন বৰুৱা তেনেকুৱা পুলক বেনাৰ্জী দাদা এনেকুৱা ধৰণৰ সমৰ হাজৰিকা তেতিয়াতো আৰু ফোন নম্বৰটো এটা দুষ্পাইপৰ নিচিনা ঠিক তেনেকৈ ধৰণৰ তেতিয়া আমাৰ অৰুণলোচন দাসৰ মনত সোমাল যে হয় এখন যদি ডাইৰেক্টৰী এখন মই প্ৰকাশ কৰোঁ তেতিয়া মানে ঠাইতে গোটেইখিনি পোৱা যাব ঠিক সেইটো চিন্তাৰে বোধ হয় 1986 চনৰ পৰা এখন উলিয়াই আছে আৰু মৃত্যুৰ আগলৈকে এখন আমিতো পিছৰখিনি জানো তথাপিতো এতিয়া মোবাইল আহিছে যদিও সেইখনৰ কিন্তু আদৰটো কমি যোৱা নাছিলে বহুতে তাতে কাৰণ তাত পাৰ্মানেণ্টলি ঠিকনাটো পায় ফোন নম্বৰটো পায় সেইটো আৰু হয় আৰু এটা একেলগতে গোটেইখিনি পাইছিলে সেইটো এটা খুব গুৰুত্বপূৰ্ণ পাইছিলে আৰু তাতে কিছুমান তেওঁলোকৰ জীৱনী আছে ব্ৰজেন বৰুৱাৰ জীৱনী আছিলে এনেকুৱা ধৰণৰ জীৱিত বা যিসকল আমাক এৰি থৈ গৈছে সেইসকল শিল্পী আইদেউ সন্দিকৈ নিৰুৎ চৌধুৰী বা আচলতে যিখিনি হঠাৎ লগা প্ৰয়োজনীয় যিখিনি তথ্য সেইখিনি কিন্তু তাত উপলব্ধ আছিলে পদুম বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া সকলোৰে তথ্য তাত আছিলে আমি এইখিনিতে সমূহ বিৰতি লৈছোঁ উভতি আহিছোঁ আমাৰ কিতাপৰ কথা লেখকৰ কথালৈ আপোনালোকে শুনি আছে শিশু সাহিত্যৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰা যুগলোচন দাস ডাঙৰীয়া বিভিন্ন অভিজ্ঞতাৰ কথা তেওঁ কেনেধৰণে কামখিনি আগবঢ়াই লৈ গৈছে তেওঁ সেই কলং পাৰৰ পৰা কপিলি পাৰৰ পৰা সেই কপিলি বিষয়ক লৈ মই এটা কথা কওঁ কপিলি নদীখনৰ বিষয়ে সকলোৰে মৰমৰ অতি শ্ৰদ্ধাৰ আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দাদা ভূপেন দা বুলি ক'লে আমাক ক'ব নালাগে কিন্তু ভূপেন দাৰ এটা যাত্ৰাৰ কথা আমি শুনি আহিছোঁ আপোনালোকক জনাওঁ যিহেতু আমি কপিলি পাৰৰে এজন ব্যক্তিক পাইছোঁ আপোনালোকে তেখেতৰ মুখেৰে শুনিব কিছুমান এবাৰ এটা অনুষ্ঠানত যাওঁতে তেওঁ সেই কপিলি নদীখন নাৱেৰে পাৰ হৈছিল নহয় জানো সেই পাৰ হওঁতে তেওঁ তেতিয়া এখন হাইস্কুলৰ তেওঁ এটা অনুষ্ঠানত যাওঁতে তেওঁ সেই নাৱেৰে যাওঁতে সেই কপিলি কপিলি ৰাংঢালি ছোৱালী মহিমা বুজিটো টান আচলতে সেইটো আপোনালোকে আমি এই হঠাৎ মনত পৰাৰ কাৰণে কৈছোঁ আপোনালোকক সেই গানটো তাতে তেওঁ লিখি ৰচনা কৰি কিন্তু তেওঁ তাত পৰিৱেশন কৰিছিল এই কথাতে যে কপিলি আৰু বিশেষকৈ কলং পাৰৰ আপোনাৰ যিটো বনাই থোৱা আপোনাৰ বেগা নদীৰ পৰা গৈ বিশেষকৈ চেৰি ফুলৰ দেশ শ্বিলঙত জন্ম হৈ আপুনি ভূমিষ্ঠ হৈ আমি যদি লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ কথাৰে আহোঁ ভূমিষ্ঠ তেওঁতো নৌকাত ভূমিষ্ঠ হৈছিলে সেই ভূমিষ্ঠ হৈ আপুনি কি কয় বেগা নদীত আপুনি চকু ধুনীয়া আপুনি গোটেই পৃথিৱীখন বুজিব পৰা হৈ আপুনি সেই কপিলি পাৰ কলং পাৰত গৈ আৰু এখন নদী আছিলে হাৰিয়া বুলি এই কথাখিনি এটা পৰিৱেশটো আপোনাৰ আচলতে মই এইটো কাৰণে সুধিছোঁ আপোনাক এই সাহিত্য ক্ষেত্ৰত এই আপোনাৰ অভিযানৰ ক্ষেত্ৰত যিটো টিকিলাই গিটিং ডিং এইখিনি হেৰিয়ৰ ক্ষেত্ৰত আপোনাক কেনেধৰণে প্ৰভাৱ পেলাইছে আচলতে আপোনাৰ গোটেই জীৱনটো মূল সময়খিনি কিন্তু আপুনি তাত অভিজ্ঞতা লগ আচলতে মোৰ শ্বিলঙৰ জোঁৱাইত জন্ম
আৰু মই সেই জনা বুজা হোৱাৰ লগে লগেই দেউতা চাকৰি সূত্ৰে মঙলদৈলৈ ট্ৰান্সফাৰ হৈছিলে হয় আৰু তাৰপিছতে মই মঙলদৈ টাউন বুনিয়াদী পঢ়িছিলোঁ তেতিয়াই মই পোহৰ দেখা পাইছিলোঁ শিক্ষাৰ পোহৰ পৃথিৱীৰ পোহৰ দেখিছিলোঁ বেগা নদীৰ পাৰত তাৰ পৰা আকৌ ট্ৰান্সফাৰ হৈ নগাঁৱৰ পিছত আমাৰ দেউতা ৰিটায়াৰ হ'ল তাৰপিছত তাৰ দেউতাই মানে যদি চহৰত ঘূৰি ফুৰিলে কিন্তু চহৰত নাথাকি দেউতাই মানে নিজৰ পিতৃভিত্তিক গাঁৱলৈ হাৰিয়াৰ পাৰলৈ আহিলে কলং কপিলীৰ সংগমস্থল য'ত আছে নেকি ঐতিহাসিক দিহিং সত্ৰ আচ্ছা এইখিনিতে মই ক'ব লাগিব যে ডক্টৰ ভূপেন হাজৰিকাৰ যেতিয়া প্ৰসংগ উলিয়াইছা হয় এই যে তুমি যে ক'লা কপিলী এই গীতটো হয় মানে সৌভাগ্যক্ৰমে যিটো প্ৰগ্ৰেমলৈ মানে তেওঁ অনুষ্ঠানৰ কাৰণে গৈছিলে হয় সেই ঘাটটোৰ পাৰতে আকৌ মোৰ মাজু বাইদেউক বিয়া দিছোঁ কল্পনা দাস ভিন্দু নগাঁৱৰ হাইকোৰ্টৰ তেওঁ অধিবক্তা আছিলে ঢুকাইছে তেখেতে হয় আৰু সেই বাইদেউৰ ঘৰতে নাওখন আহি পাই মানে বাইদেউৰ ঘৰতে ৰৈছিলে পানীক দাস কৈছিলে তেতিয়া কৈছিলে আৰু তেতিয়াই কৈছিলে যে মই কমল লোচন অৰুণোচনৰ ভনীয়েক হয় তেতিয়া তেওঁৰ মূৰত আশীৰ্বাদ দিছিলে সেইটো মই সৰু আছিলোঁ নিজ চকুৰে দেখিছোঁ তাৰপিছতে সেই তাত মাৰ নাও আছিলে মাৰ নাও এই মাৰ নাৱৰে পাৰ হওঁতে তেতিয়া তেওঁ সেই ঐতিহাসিক আমাৰ গানটো ৰচনা কৰিছিলে হয় কপিলী একদম এনেই একদম সাধাৰণ হৈ থাকে আৰু যেতিয়া বাৰিষা হয়তো জানেই আৰু কাল ৰূপ ধাৰণ কৰে সেই তেনেকুৱা একদম মানে যে তেওঁৰ যিটো গীতি সাহিত্য সেই গীতি সাহিত্যৰ মানে অকল কপিলীয়ে নহয় গোটেই আমাৰ নগাঁও অঞ্চলটো ৰহা অঞ্চলটো আজি পৃথিৱী বিখ্যাত হৈ গ'ল হয় গতিকে সেই সৰুতে যি মানে চহৰৰ পৰা দেউতা যেতিয়া চহৰত থাকি পেলাই আকৌ গাঁৱলৈ আহিলে তেতিয়া মই চহৰৰ ডেস্ক বেঞ্চত মই মানে পঢ়িছিলোঁ কিন্তু গাঁৱলৈ আহি আকৌ ধাৰি মানে কঠ লৈ পেলাই বহিব লগা হ'ল এটা বিচিত্ৰ এটা পিঠিত এটা হেৰি লৈ গৈছিলোঁ বস্তা লৈ গৈছিলোঁ বা কলৰ ধোৱা লৈ তাত বহিছিলোঁ লগৰখিনিৰ লগত কঠ লৈ গৈছিলোঁ কঠ এখন লৈ গৈছিলোঁ গতিকে সেই মাটিত বহি পেলাই মই ডেস্ক বেঞ্চৰ পৰা আহি পেলাই মই মাটি অভিজ্ঞতাটো মই পাইছোঁ মই পঢ়ি আহিছোঁ এম ভি স্কুলত বিচিত্ৰ অভিজ্ঞতা আৰু তেতিয়া চহৰৰ মানে ল'ৰা ছোৱালীবিলাক পৰিষ্কাৰ ল'ৰা ছোৱালী গাঁৱৰতো জানাই আৰু তেওঁলোকৰ মানে এটা বেলেগ ধৰণৰ পৰিৱেশ আৰু সিহঁতে মানে কিমান প্ৰকৃতি প্ৰেমী মুকলি জীৱন মানে নদী পাৰ হয় ৰাতিপুৱাই মিছা মাছবিলাক ধৰে এই তোমাৰ হেৰি দি পেলাই কি কয় আঁঠুৱা দি পেলাই এনেকুৱা ধৰণৰ সেই প্ৰকৃতিৰ লগত এটা সম্পৃক্ত হৈ যাওঁ মানে পথাৰ দেখিলোঁ মানুহখিনি দেখিলোঁ সহজ সৰল মানুহখিনি চহা মানুহখিনি দেখিলোঁ মাছমৰীয়াখিনি দেখিলোঁ আৰু বিভিন্ন সত্ৰ দেখিলোঁ আধ্যাত্মিক ভাৱটো আহি গ'ল এনেকুৱা ধৰণৰ শিক্ষাগুৰুসকলে মানে এই এটা যে এটা পৰিৱেশ এটা পালোঁ সেই পৰিৱেশটোৱে হয়তো মোক ভিতৰি পৰিণত কৰি তুলিছিলে যে কিবা সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত প্ৰকৃতি অবিহনে নদী অবিহনে চৰাই চিৰিকটি অবিহনে কেতিয়াও এজন লিখক বা সাহিত্যিক জন্ম হ'ব নোৱাৰে কাৰণ প্ৰথম অনুপ্ৰাণিত কৰে এজন লিখক উৎসাহিত কৰে সদায় প্ৰকৃতিয়ে আৰু অনুভৱ আৰু কল্পনাক আপোনাৰ পৰিকল্পনালৈ নিয়ে প্ৰকৃতিয়ে তাৰপিছত কলমৰ দ্বাৰা সেইটো বাস্তৱায়িত হয় আৰু লগতে আছে গছ গছনি পাহাৰ আৰু ভূপেন দাৰ যদি গৈছিল তেতিয়া সিপাৰে এখন বসুন্ধৰী থান আছে এইখিনি আপোনাৰ বৰ ঐতিহাসিক গছপাৰা হৈ যাবলৈ এইফালে গ'লে আপোনাৰ ডালিমবাৰী হৈ আপোনাৰ বৈঠালাংছ হয় গছপাৰা হয় এতিয়া দলং এখন হ'ল তাৰ আগত এতিয়া নাও চলাচল বন্ধ হৈছে অলপতে মই কিন্তু সেই দলংখনেদি গৈ পাইছোঁ ধুনীয়া ঠাই মনোৰম ঠাই এই পাহাৰটো সৰু পাহাৰ তাতে বৰ সুন্দৰ মন্দিৰ তাত আপুনি যেতিয়া থিয় হয় তাৰ পৰা সন্মুখত দেখে আপুনি বৰপানীখন বৰপানী পাৰত আৰু সেই বৰপানী পাৰতে বসুন্ধৰী থান এটা ভৈমী একাদশী হয় আচলতে পৃথিৱী হয় এই মানে মাঘৰ যিদিনাখন একাদশী সেইখন তাত ডাঙৰ এখন মেলা হয় গতিকে এই যে এইবিলাক দেখিলোঁ সৰুতে মই আচলতে নিজকে সৌভাগ্যৱান বুলি এইফালে ভাবোঁ যে যিখিনি বস্তু পাব লাগে আচলতে প্ৰকৃতি পৰিৱেশ পাব লাগে নদীৰ এটা মানে পূৰ্ণ শৈশৱ সেইখিনি পালোঁ টাউনতে ধৰক এই চাৰিবেৰৰ মাজত আবদ্ধ হৈ নাথাকি এই গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ লগত মাটিয়ে বালিয়ে বোকাই নদীৰ পৰা দৌৰিলোঁ চোতালত দৌৰিলোঁ এখন বিশাল চোতাল আছিলে আমি আজিকালি ল'ৰা ছোৱালী চোতাল নাপায় গতিকে আমি শৈশৱৰ মানে পূৰ্ণ যিটো শৈশৱ সেইখিনি আমি উপভোগ কৰিলোঁ যাৰ কাৰণে নেকি আজি লিখাৰ ক্ষেত্ৰত আজি মই শিশু সাহিত্যক কিয় মই অগ্ৰাধিকাৰ দিওঁ বা শিশু সাহিত্যক কিবা এটা ভাবিলে লগে লগে মোক ইমান সহজ অনুভৱ কৰোঁ আচলতে কি সেই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ চকুৰ আগলৈ আহি যায় আৰু সেইটো কাৰণে বোধহয় ইমানখিনি সৃষ্টি কৰিব পাৰিছোঁ আৰু এটা কথা মই কৈ থওঁ আপোনালোকক আমি শৈশৱত যদি সাধু শুনাওঁ বা আমি আচলতে সৰুতে আইতা ককাৰ পৰা আমি আচলতে দৌ বুলি কৈছিলোঁ ককাক সেই দৌৱে যেতিয়া আমাক সাধু কথা কৈছিলে
তেতিয়া কিন্তু তেওঁ সেই হাতীপতি কথাটো নহয় জানো হাতীপতি কথা নোকোৱাকৈ আকাশখনৰ কথা ক'বই নোৱাৰে যেতিয়া সন্ধিয়া আমি আচলতে তেতিয়া আমি দুকুলি বা ডলা আছিলে ডলাত আমি বহি যেতিয়া সাধু শুনিছিলোঁ তেতিয়া আকাশলৈ চাই হাতীপতি কথাৰে আমাক সাধু কথা কৈছিলে ৰামায়ণ মহাভাৰতৰ আদি গোটেই কাহিনীবিলাক আমি তেতিয়া শুনিছিলোঁ পঢ়াতকৈ আমি শুনি কিন্তু আৰু তেতিয়া আজিৰ দিনতকৈ কিন্তু তেতিয়া মানুহে কিন্তু বেছি ৰখালকৈ ক'ব পাৰিছিলে ন যেনেকৈ অভ্যাস এটা হৈ গৈছিলে কওঁতে আগত কিন্তু মই এইটো কাৰণে কৈছোঁ আপোনালোকৰ যিটো সেই স্থানৰ পৰা ওচৰতে কিন্তু আমচং সেইখন আছে আমচৈ আৰু সেই আমচৈত এতিয়াও সেই হাতী সেইটো আছে আৰু সেইফালেদি গৈ আপোনালোকে আটাইতকৈ ভাল লগা ঠাই এখন পাব যিখিনি সেইটো চাইডে অকণমান আগুৱাই গ'লে উলুকুঞ্চি নহয় জানো উলুকুঞ্চি এটা যিটো মেঘালয়ৰ লগতে তাত আপোনালোকে এতিয়া যদি যায় এইটো মুহূৰ্তত যদি যায় আজিৰ দিনত কিন্তু আপোনালোকে গৈ থাকোঁতে হাতেৰে আপুনি মেঘালয় শ্বিলং যাবই নালাগে আপুনি উলুকুঞ্চি গ'লেই আপোনাৰ সেইফালেদি গ'লে আপুনি যেতিয়া গাড়ীৰেদি যাব বা খিৰিকীয়েদি হাতখন ওলাই যাব কিন্তু বতাহ হাতত লাগি যাব মুখত আপোনাৰ গোটেই মুখখন ঢাকি দিব খুব এটা ধুনীয়া পৰিৱেশ আছে আচলতে প্ৰকৃতিৰ ক্ষেত্ৰত সেই পৰিৱেশেও চাগে বহুত আপোনালোকক সহায় কৰিছে নহয় জানো হয় সেইকাৰণে কৈছোঁ যে নদীৰ কাষত থাকিব পৰাটো খুব ভাগ্য কাৰণ পৃথিৱীখনৰ সভ্যতাবোৰ আৰম্ভ হৈছে নদীকেন্দ্ৰিক আমাৰ হিন্দু সভ্যতাই হওক বা মিছৰী সভ্যতাই হওক হয় গতিকে আমি নদীকেন্দ্ৰিক মানুহখিনিয়ে আচলতে ভূমিপুত্ৰ সেইসকলেহে গোটেই পৃথিৱীখন সকলো সৃষ্টিৰ ক্ষেত্ৰত মূল অৰিহণা তেওঁলোক সেইটো কাৰণে কোৱা যে আমি মাটিৰ মানুহ হয় মাটিৰ সংযুক্ত আৰু এটা কথা খুব ভাল লাগে এতিয়া খৰালি আৰম্ভ হৈছে খৰালি যেতিয়া পাৰ হৈ বাৰিষা আহিব যেতিয়া এই বহাগৰ জেঠৰ কি কয় চতৰ বহাগৰ আগে যেতিয়া প্ৰথম যাক বৰষুণ পৰে তেতিয়া আমাৰ মাটি গোন্ধ যিটো একদম চিনাকি গোন্ধ সৰুৰ পৰা আমি পাই সেই গোন্ধ কিন্তু আমাক উত্তাবলৈ এটা কৰিবলৈ আৰু বসন্ত যিটো আগমন ঘটে সেইটো আদৰণিজনে নহয় জানো এতিয়া আমি আহো সেই বহুত কথাই পাতি গৈছে কিন্তু এতিয়া পুনৰ আহিছোঁ তেখেতৰ আৰু এটা ক্ষেত্ৰৰ যিটো ক্ষেত্ৰৰ বিষয়ে মই কৈ আছোঁ আপোনালোকে সাংবাদিকতাৰ ক্ষেত্ৰ ক্ৰীড়া ক্ষেত্ৰটো লৈ এইটো কাৰণে এইখিনি কথা উলিয়াইছোঁ সেই সময়ত যেতিয়া বৰ্ডাৰলৈ ট্ৰফি হৈ আছিলে বা ক্ৰিকেটৰ কথা চলি আছিলে এনেকুৱা ধৰণৰ বিভিন্ন খেলত তেতিয়া এটা কথা আছিলে ধাৰা বিৱৰণী আটাইতকৈ ভাল লগা আমি তেতিয়া আকাশবাণী যোগে ৰেডিঅ' যোগে যিটো আমি কমেণ্ট্ৰি শুনিছিলোঁ নহয় জানো কি ধুনীয়া বিশেষকৈ আপুনি সেই অভিজ্ঞতা কি কৈছিল আমাৰ ইয়াত কোনে আটাইতকৈ ভাল তেনেকুৱা ধৰণৰ আচলতে সেই ৰেডিঅ' তেতিয়া সহজানন্দ নষ্টালজিক নহয় জানো আৱেগবিহুল সুৰেন্দ্ৰাম ফুকন প্ৰেমধৰ শৰ্মা বাদল দাস এইসকল ব্যক্তি নমস্য ব্যক্তি আমাৰ অসমৰ ধাৰা বিৱৰণীৰ ক্ষেত্ৰত যেতিয়া অকল বৰ্ডলৈ ট্ৰফিয়ে নহয় অসমৰ প্ৰতিখন ফুটবল প্ৰতিযোগিতাৰ টুৰ্ণামেণ্টৰ তেওঁলোকে ধাৰা বিৱৰণী নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবল মংগলদৈৰ এখন আছিলে অম্বাৰাম মেধি এনেকুৱা ধৰণৰ প্ৰত্যেকখন ফাইনেল ছেমি ফাইনেলৰ তেওঁলোকে ধাৰা বিৱৰণী দিছিলে আৰু তেতিয়া ইমান জীৱন্ত ধাৰা বিৱৰণী দিছিলে এইসকল ব্যক্তিয়ে আৰু দীপু চৌধুৰী মনত পৰিছে আমি কিন্তু সৰুতে শুনা কিন্তু নামবিলাক কিন্তু এতিয়াও স্পষ্ট মনত আছে পাহৰা নাই তেখেতসকল কাৰণ তেখেতসকলে পিছত আমাৰ ঢুকাল তেওঁ সঞ্জীৱ অলপ বেছি দিন হোৱা নাই গতিকে ঠিক তেনেকুৱা ধৰণৰ এতিয়াতো এই টেলিভিশ্যন অহাৰ পিছৰ পৰা সেই ৰেডিঅ'ৰ মাদকতাটো নোহোৱা হ'ল আৰু এটা কথা এই প্ৰসংগতে ৰেডিঅ'ৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ কাৰণ আমাৰ জীৱনত প্ৰত্যেকৰে জীৱনৰ নৈতিক শিক্ষা দিয়া অনুষ্ঠানটোৱে হৈছে ৰেডিঅ' আৰু আটাইতকৈ ডাঙৰ কথা এইখিনিতে মই আপোনাৰ কথা সময়ানুৱৰ্তিত সঁচা কথা আজি আমি নিজক সংযমী কৰি কিয় ৰাখিছোঁ ৰাতিপুৱা 6 বজাত যেতিয়া বন্দনা আৰম্ভ হয় ভক্তিমূলক গীতৰ অনুষ্ঠান তাত ভূপেন হাজৰিকাৰ গলগলকৈ যেতিয়া বৰগীতবিলাক শুনো অন্যান্য যেতিয়া গীত জিকিৰ জাৰি শুনো আমি সঁচাকৈ আমাৰ মন প্ৰাণ তেতিয়াই ৰাতিপুৱাতে প্ৰফুল্লিত হৈ যায় আৰু কিছুমান দিনটো ভাল চিন্তা ভাল কাম কৰিবলৈ নিজকে আগবঢ়াই দিওঁ ঠিক তেনেকৈ আমি এটা নৈতিকভাৱে এটা সবল আমি সাহস পাওঁ আৰু ঐশ্বৰিকভাৱে এটা শক্তি পোৱা যায় আচলতে ভগৱান কি সেই যে আমি নিজকে সংযত কৰিলোঁ সংযম কৰিলোঁ সেইটোৱে আচলতে ভগৱান নহয় জানো আমি নিজকে সংযম কৰি এইটো ভাল এইটো বেয়া এটি বিবেচনা কৰা এটা আমি শক্তি এটা পাওঁ ঠিক তেনেকৈ আমি আৰু জ্যেষ্ঠজনক আমি ঠিক তেনেকৈ সন্মান কৰিছিলোঁ এনেকৈ আমি ধৰক আমি শক্তি পাইছিলোঁ আৰু এই 8:30 বজা বুলি ক'লে গীতি মালিকে স্কুললৈ আমি সাজু হওঁ ভাত ভাত দিয়া আমি স্কুল যাওঁ এই ঠিক তেনেকৈ 12:30 যেতিয়া কলপটুৰ হয় দেউতা এইফালৰ পৰা চিঞৰিব ভাত হ'লনে এই এটা আমাৰ ৰেডিঅ'ৰ আৰু ঠিক তেনেকৈ আমি দুপৰীয়া 12:30 1 বজাৰ ভিতৰত খোৱা বোৱা কৰি আমি আইদেউ বুলনি দুপৰীয়া নাট্য অনুষ্ঠান যুৱবাণী এইবিলাক আৰু এইটো সেইবিলাকৰ যেতিয়া
নিশা আপোনাৰ 8 বাজি কিমানত আপোনাক হেৰি নাটক আৰম্ভ তাৰ আগতে এটা বিন্দ গান বুলি যিটো বিন্দ গান আটাইতকৈ গুৰুত্বপূৰ্ণ সেই বিন্দ গান আৰু কৃষি অনুষ্ঠান এটা হৈছিলে হয় কৃষি অনুষ্ঠান আৰু তেতিয়া শিল্পীসকলো আচলতে মাটি তেওঁলোকৰ কাৰণে আজিকালি যিটো গ্লেমাৰ শব্দটো আজি প্ৰচলিত হৈছে সেইটো নাছিলে তেওঁলোকক লগ পাবৰ কাৰণে আমি উদ্বাউল হৈ থাকোঁ সেই সঁচাকৈ দেই তেতিয়াৰ দিনত তেখেতসকলক লগ পোৱা মানে এটা নিজকে নিজৰ জীৱনটোৱে ধন্য হোৱা ভাগ্য বুলি ভাবিছিলোঁ তেতিয়া আৰু আমি পাইছিলোঁ থানেশ্বৰ শৰ্মা ৰেডিঅ'ৰ কি আছে এখন গোবৰ্ধন চৰিত গোবৰ্ধন চৰিতত এই যিমানবিলাক আছিল সকলোখিনিকে লগ পাইছিলোঁ গতিকে সেই ৰেডিঅ'ৰ যিটো আমাৰ জীৱনত ভূমিকা ল'লে আমি ধৰক এনেকুৱা এটা আমাৰ জন্ম হ'ল যে আমি সেই যুগো পালোঁ এতিয়া বৰ্তমান মোবাইল বা টেলিভিশ্যনৰ আচলতে এইটো এটা ভাগ্য যিহেতু শংকৰ মাধৱৰ যিটো সংযোগটো মণিকাঞ্চন বুলি কয় শংকৰদেৱ মাধৱদেৱৰ কিন্তু সেই তেনেকৈ আমাৰ সেই সময়টো আৰু আজিৰ সময়টো ৬০-৭০ দশকত যিসকল জন্ম হৈছিলে সেইসকলে কিন্তু এইটো দুইটা শ্ৰেণী আমি উপভোগ কৰিছোঁ আৰু আমি সেইকাৰণে আজি কথা তোমাক যে ক'লো কথাখিনি সেই ৰেডিঅ'ৰ কথা এতিয়া হয়তো মোৰ ল'ৰা ছোৱালীক ক'লে বা আজিকালি এটা সাধু কথা যেন পাব গতিকে সেই পৰিৱেশ সেইখিনিয়ে কিন্তু সদায় আমাৰ জীৱনক উদ্বুদ্ধ কৰি ৰাখে হয় আৰু এইটোতে আমাৰ প্ৰাণ সঞ্চাৰো কৰি ৰাখিছে হয় আৰু এইখিনিতে মই আৰু এটা কথা কৈ থওঁ আপোনালোকক এই যে আপোনাৰ আমি সেই কমেণ্ট্ৰি কথা ক'লোঁ কিন্তু আজিৰ দিনতো কিন্তু আমাৰ হাতে হাতে মোবাইল হ'ল হাতে হাতে আপোনাৰ হেৰি চাব পৰা যিটো ব্যৱস্থা সেইটো আমি এতিয়া এখন কিবা খেল বা কিবা এটা ইনফৰমেশ্যন অৰ্থাৎ তথ্য আমি কিন্তু হঠাৎ যদি আমাৰ এতিয়া সন্দেহ লাগে বা কিবা লাগে এইটো শুদ্ধ তথ্য হয় না আমি লগে চাৰ্চ কৰি আমি চাব পাৰোঁ বিচৰণ কৰিব পাৰোঁ গুগলৰ ক্ষেত্ৰখনত গোটেই আহিলে আমাৰ তথ্যখিনি আমি শুদ্ধ তথ্য পাব পাৰোঁ কিন্তু তেতিয়া কিন্তু সেই কিতাপৰ কথাই হৈ আছিল নহয় জানো কিতাপৰ মাজতে আমি বিচাৰি পাওঁ আৰু আটাইতকৈ ডাঙৰ কথা এতিয়া অভিধান আমাৰ হাতে হাতে অৰ্থাৎ আমাৰ মোবাইলৰ জৰিয়তে এপৰ জৰিয়তে কিন্তু আমি সেই সময়ত কিন্তু অসমীয়া ভাষাটো আমি শুদ্ধকৈ উচ্চাৰণ আৰু শুদ্ধ অৰ্থ বিচাৰিব হ'লে আমি অভিধানখনৰ সহায় ল'বলগীয়া হৈছিল আৰু এই ক্ষেত্ৰত কিন্তু ৰেডিঅ'ই যথেষ্ট সহায় কৰিছে ৰেডিঅ'ৰ লগতে তেতিয়া আমাৰ জন্ম কেইবছৰমান আগতে বিস্ময়খন তেখেত শশী ফুকন দাদালৈ আমি প্ৰণিপাত জনাইছোঁ ভগৱান এটা চিৰশান্তি দিয়ক কাৰণ তেখেতে এটা যুগ সৃষ্টি কৰি তেওঁ যিটো মানে জীৱিত কালত প্ৰাপ্য সন্মান পাব লাগিছিলে সেইটো কিন্তু আমাৰ অসমীয়া এইটো মানে কি ক'ম বহুতেই একেবাৰে জাতি বুলি কয় নহয় এইটো একেবাৰে অস্বীকাৰ কৰিব নোৱাৰে মানুহজনে আজি 1 লাখৰ অধিক পঢ়ুৱৈ সৃষ্টি কৰা এখন আলোচনী আৰু সেই সময়ত কিন্তু বিস্ময় হাতে হাতে আছিলে ঘৰে ঘৰে আছিলে মানে কি তাতে যিয়ে যেনেকুৱা ধৰণৰ সাহিত্য নহওক কিন্তু মানুহক পঢ়াৰ প্ৰতি আকৰ্ষিত কৰিছিলে আৰু সেই বিস্ময়তে শশী ফুকনৰ ভাতৃ গুঞ্জন ফুকনে ক্ৰীড়াভিত্তিক লিখা বুলি ইমান জীৱন্ত ইমান সৰলকৈ লিখিছিলে এইটো পঢ়োঁতে যেন নিজে এজন খেলুৱৈ হৈ গৈছোঁ নিজে তেতিয়া যেন বেটমেন হৈ গৈছোঁ বা পেলে বা আমাৰ ধ্যানচাঁদ হৈ গৈছিলোঁ ঠিক তেনেকুৱা সেইবিলাকো হয়তো মোৰ জীৱনত প্ৰভাৱ পেলাইছে গতিকে এই আলোচনীবিলাকে এটা ক্ৰীড়া সাহিত্যই হওক বা অন্যান্য সাহিত্যত আমাক জাগৰিত কৰা বা অনুপ্ৰাণিত কৰাৰ এটা তেওঁলোকৰ এটা সুনাম এটা আছে সেইটো আমি ৰক্ষা কৰাটো উচিত আৰু বিস্ময় এই ক্ষেত্ৰত সদায় চিৰনমস্য হৈ থাকিব শশী ফুকন দাদাই আমাক যিটো দি থৈ গ'ল যিখন আলোচনী দি থৈ গ'ল সেই আলোচনীখনৰ হাতত ধৰিয়ে আজি আমাৰ আলোচনীসকল মানে পিছৰ পৰৱৰ্তী আলোচনীবিলাক ওলাই আছে বা যদিও এতিয়া আমাৰ মোবাইল বা আমাৰ ছ'চিয়েল মিডিয়াবিলাক ওলাইছে তথাপিতো আলোচনীৰ গুণাগুণটো এতিয়াও কমা নাই আৰু ছপা মাধ্যমটো সদায় হ'ল স্থায়ী কিন্তু আকৌ এতিয়া সেই পঢ়া সেইটো কিন্তু ঘূৰি আহিছে স্বাভাৱিক নহ'লে এতিয়া দৈনিক ইমান কিতাপ প্ৰকাশ পায় অন্ততঃ আমাৰ অসমত যদি এটা আমি 4-5 বছৰ বা 10 বছৰ ভিতৰত চোৱা যায় দৈনিক কিন্তু আমাৰ গড় হিচাপত কিন্তু 5খন কিতাপ বিভিন্ন স্থানত স্মৃতি গ্ৰন্থৰ পৰাই হওক লাগে স্মৰণিকাই হওক লাগে বা মূল আপোনাৰ গ্ৰন্থ বা শিশু গ্ৰন্থই বা বিভিন্ন ক্ষেত্ৰত কিন্তু আপোনাৰ গঢ়ে 5খন কিন্তু প্ৰকাশ হৈ আছে এইখিনিতে মই আৰু এটা আপোনালোকক জনাই থওঁ আজি যিহেতু বিস্ময়ৰ কথা পাতি আছোঁ আমি ৰহস্য আছে মায়া কিন্তু সেই সময়ত কিন্তু বিস্ময়ৰ আটাইতকৈ এটা জনপ্ৰিয় চৰিত্ৰ আছিলে আপোনাৰ চেণ্টুদা বৈদ্যুজ্য বৰুৱা যিখন উপন্যাস আচল চেণ্টুদাৰ অভিযান আছিল সেই চেণ্টুদাৰ মূল চৰিত্ৰটো কিন্তু আজি কিছুদিনৰ আগত তেখেতেও ঢুকাইছে কেইদিনমান আগত আমাৰ শশী ফুকন ডাঙৰীয়াৰ মৃত্যুৰ পিছতে সেই চেণ্টুদাৰ মূল চৰিত্ৰ যিটো চৰিত্ৰ উৎস আছিলে সেই মানুহজন তেখেতো ইতিমধ্যে আমাৰ সংসাৰৰ পৰা আঁতৰি গৈছে হয় তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি এটা বাণিজ্যিক বিৰতি লৈছোঁ ইয়াৰ পিছত আৰু আছে বহুত কথা
বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ ডিবি নিউজৰ ষ্টুডিঅ'ৰ যিটো আমাৰ বিশেষ অনুষ্ঠান কিতাপৰ কথা লেখকৰ কথা এই কিতাপৰ কথা লেখকৰ কথাত আমি কথা পাতিছোঁ শিশু সাহিত্য বিশেষকৈ ক্ৰীড়া সাহিত্য আমি যদিও ক্ৰীড়াৰ লগত হেৰি কৰে সেইখিনি সাহিত্যই হৈ পৰে সাহিত্য এই যে আপুনি যে শিশু সাহিত্যৰ যিকেইটা আপুনি চৰিত্ৰ সেই চৰিত্ৰৰ ভিতৰত আটাইতকৈ আপোনাৰ প্ৰিয় চৰিত্ৰ কিন্তু হ'লেও পিতৃ মাতৃৰ কাৰণে কোনো সন্তানৰ সেইটো জটিল তথাপিতো মই কৈ লৈছোঁ আপোনাৰ প্ৰিয় চৰিত্ৰ হ'লেও আমাৰ দৰ্শকৰ কাৰণে নহয় আচলতে যিজন সৃষ্টিকৰ্তা তেওঁৰ কাৰণে সকলোৱে সমান পিতৃ মাতৃৰ কাৰণে যে 10টা সন্তান হয় আগৰ দিনত 10টা 12টা সন্তান জন্ম দিছিলে মানে কোনোটোকে এলাগি কৰা নাছিলে গতিকে সমান ঠিক তেনেকৈ এতিয়া মই কিমান জন্ম দিলোঁ এতিয়া মই হিচাপ কৰিব পৰা নাই মই জন্ম দিলোঁ শংকৰ কিংকৰ দিলোঁ হিতিলাই পিলিঙা কেন্দেলা দিলোঁ তাৰপিছতে আহিলে অংকুডিংকু দিলোঁ চাংটন দিলে অৰণ্যকে মানে কাজিৰঙা এসোপামান জীৱ জন্তু আছে এই এনেকুৱা ধৰণৰ প্ৰায় আৰু মই বোধহয় এইটো এটা অভিলেখেই নেকি একে সময়তে মই 7-8টা চৰিত্ৰৰ মই লিখিছোঁ আৰু মানে বিভিন্ন ধৰণৰ কমিক্স বা শিশু আলোচনীত এতিয়া মানে জিলিমিলি সংবাদ দুজনী যমজ ছোৱালী অলপতে মোৰ ৰংমনত প্ৰকাশ হৈছে জিলিমিলি মানে জিলিমিলি দুজনী ঘৰত থকা মানে সৰু ছোৱালী মানে যজা ছোৱালী মানে ঘৰখনত যজা দুজন ছোৱালী থাকিলে যমজ ছোৱালী থাকিলে কি মোৰ নগুণ আকতি হয় বা কিমান ভাল হয় মানে এই এনেকুৱা ৰসাল কিছুমান লাগিবতো আমাক তেনেকুৱা ধৰণৰ ঠিক তেনেকৈ অভিভাৱী সংবাদ AI ওলাইছে গতিকে আমি বিজ্ঞানটো চাব লাগিব AI লগত আমি সংগতি ৰাখি আমি তালমিল মিলাই চলিব লাগিব ঠিক তেনেকুৱা সেই AI লগত সংযুক্ত কৰি মই দুটা চৰিত্ৰ মই এটা বিজ্ঞানী ৰঞ্জন আৰু এজন উদীয়মান ল'ৰা যি অনুসন্ধিৎসু মনৰ গতিকে এনেকুৱা ধৰণৰ অভিভাৱী এটা উলিয়াইছোঁ এই এনেকুৱা ধৰণৰ মোৰ প্ৰায় আৰু প্ৰফেচাৰ ৰংমুন বুলি এটা গড়টো মানে জনপ্ৰিয় প্ৰফেচাৰ গতিকে এই এনেকুৱা ধৰণৰ মই এতিয়া নিজে সেইটো হিচাপ কৰিবলৈ অসুবিধা পাইছোঁ মানে থকালৈকে আৰু হয়তো চৰিত্ৰ ওলাই থাকিব আপোনালোকৰ আশীৰ্বাদত আৰু মই এতিয়া কাকনো মই এতিয়া প্ৰিয় বুলি ক'ম এতিয়া অংকুডিংকু সকলোৱে মৰম অংকু হ'ল পৃথিৱীৰ ডিংকু হ'ল বহিৰ্বিশ্বৰ দুষ্টামি কৰিছিলে বেলেগ গ্ৰহত যিটো আমাৰ কিন্তু মাকে ওচৰতে ফুৰি আহ বুলি এটা কেপচুলত ভৰাই পেলাই দিলে সেইটো মানে লক্ষ্যভ্ৰষ্ট হৈ পেলাই কিবা কাৰণত পৃথিৱীলৈ আহিলে পৃথিৱীত অংকুৰ লগত মানে চামিল হ'ল আৰু অংকু ডিংকু বন্ধু হৈ পেলাই মানে ডিংকুৱে দেখিলে যে পৃথিৱীখন ইমান সুন্দৰ কিন্তু কিছুমান বেয়া মানুহ আছে সেই বেয়া মানুহৰ কাৰণে পৃথিৱীখন কেতিয়াবা বেয়া হৈ যায় গতিকে সেই তাক লগত লাগি পেলাই এই বেয়া বস্তুখিনি ধ্বংস কৰে বা নষ্ট কৰে তেনেকুৱা ধৰণৰ কিছুমান অলপমান এইটো এটা ৰসাল হেৰি আৰু ঠিক তেনেকৈ শংকৰ কিংকৰে সমাজৰ পৰা যিবিলাক আমাৰ অপশক্তিবিলাক নিজৰ বুদ্ধিমত্তাৰে সেইবোৰ নাইকিয়া কৰিব চেষ্টা কৰে তাত গদাধৰ মামা বুলি খুব পেটুৱা এজন অচি আছে তেওঁ সহযোগ কৰে সেই তাত অলপ হেৰি আছে আৰু এইখন হ'ল কাজিৰঙাত অঘটন কমিক্স শংকৰ কিংকৰ কমিক্স অসমত বোধহয় এইখনে প্ৰথম হ'ব কাজিৰঙা গড় মই সেইটোও চিন্তা কৰোঁ গড়বিলাকক আমি কেনেকৈ সুৰক্ষা দিম মইতো তাত গৈ পেলাই আৰু চোৰাং চিকাৰীক কৰায়ত্ব কৰিব নোৱাৰোঁ কিন্তু আমাৰ যিটো বুদ্ধিমত যি আছে কলমৰে এই শংকৰ কিংকৰ হতুৱাই মই তেনেকুৱা কিছুমান এটা কাহিনী দেখিছোঁ আৰু এইখনৰ কাজিৰঙাত এইখন নৱপ্ৰতিমা আছে এই কমিক্সখন তেওঁ আঁকিছে আৰু এইখনে যোৱাবাৰ যোৰহাটৰ শান্তনু তামুলী মৌচাকৰ ফালৰ পৰা এটি বঁটা লাভ কৰিছে আমাৰ হেৰি নৱপ্ৰতিমা আছে গতিকে এই ঠিক তেনেকুৱা ধৰণৰ কামবিলাক মানে হৈ আছে আৰু গতিকে মই সকলোকে এতিয়া সমান বুলিয়ে মই ভাবিম আৰু কাকো এতিয়া শ্ৰেষ্ঠতা বুলি ক'বলৈ অলপ অসুবিধা পাইছোঁ যাৰ বিষয়ে ভবা যায় তেনেকৈ অঘাইতং ঘিতিলাই সদায় মোৰ সৰুকালৰ মোৰ বুলি নহয় আমাৰ সকলোৰে আমি যিবোৰ নিৰ্দোষ ধেমালি দুষ্টামি কৰিছিলোঁ সেইবিলাকক প্ৰতিনিধিত্ব কৰি আছে গতিকে সেই চৰিত্ৰটো মোৰ আপোন শংকৰ কিংকৰো আপোন অংকুডিংকু আপোন আৰু কাজিৰঙা যিটো কেলৌৰ পুতেককেইটা ঘটৌ পটৌ জটৌ এনেকুৱা এইবিলাক মানে নাম দি পেলাই কিন্তু খুব আমাৰ আচলতে অসমীয়া যিটো নাম বিশেষণত যিখিনি আচলতে একদম খুব ভাল লগা আমি এনেকুৱা আমাৰ কিন্তু হেৰাই গৈছে কিছুমান শব্দ নহয় জানো সেই শব্দবিলাক কিন্তু আপোনাৰ মাজত এটা থলুৱা শব্দ এটা চৰিত্ৰ হৈ কিন্তু বিকশিত আচল কথাটো কোৱাই নাই যে সফুৰাত মই এটা
চৰিত্ৰ মই দিছিলোঁ এইটো হ'ল ফপৰা সংবাদ হয় আৰু সেইটো মই যুগল লোচন দাসৰ নামত নিলিখি পেলাই মই লোচন ককাইদেউৰ নামত লিখিলোঁ লোচন ককাইদেউ হয় সেইটো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মই ছাৰৰ ওচৰত চিৰকৃতজ্ঞ আপুনি য'তে আছে মানে চিৰশান্তিয়ে থাকক আৰু তেখেতে সম্পন্ন সময়তে মই কাহিনীটো পঠিয়াইছিলোঁ আৰু তেখেতে পঢ়ি পেলাই চাই তাতে নোট এটা লিখি দিলে যে শ্ৰীমান যুগলক এই চৰিত্ৰটো যাতে মানে অব্যাহত ৰাখিবলৈ দিয়ক এটা ললিত কলিতা যিজন সহকাৰী সহযোগী সম্পাদক তেওঁ আহি পেলাই মোক দেখুৱাইছিলে ৰঙা চিনেৰে মোক দেখুৱাইছিলে মোৰ বুকুখন সেইদিনাখন 7খন 8খন হৈছিলে যাক আমি শ্ৰদ্ধা কৰোঁ সেই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই আমাৰ নিচিনা এজন ক্ষুদ্ৰ এজন লিখকৰ লেখা পঢ়ি পেলাই তেওঁ সেইটো মানে আমাৰ লিখিবলৈ অব্যাহত চৰিত্ৰ এটা ফপৰা সংবাদটো আৰু ছাৰৰ সেই আশীৰ্বাদ লৈয়ে এতিয়ালৈকে ফপৰা মই এটা শিয়াল এটা মোৰ এটা পৰিয়াল এটা এই পৰিয়ালটোক মানে মই খুব ৰসালভাৱে আৰু তাত মই এইটো মই কৰিছোঁ মানে গদ্য আৰু পদ্য মিশ্ৰণ মানে সংলাপবিলাক মই পদ্যৰে দিওঁ আৰু তাতে মই যিমান আমাৰ অসমীয়া থলুৱা শব্দ আছে আমি যিবোৰ হেৰাই গৈছে শব্দবিলাক সেইবিলাক শব্দ মই ব্যৱহাৰ কৰিছোঁ সেইটো বৰ জনপ্ৰিয় চৰিত্ৰ ফপৰা সংবাদ এতিয়াও সেইটো মই ক'বলৈ পাহৰিছোঁ সেইটো এটা মোৰ আৰু আপোনাৰ লগতো হেৰি এটা ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এটা মিল আছে তেখেতে কিন্তু ছদ্ম নামেৰে লিখিছিলে অলপ বন্ধু লিখিছে এনেকৈ বহুত তেওঁ লিখিছে আৰু বিস্ময়তো তেখেত লিখিছিলে এই বিস্ময়ত আপোনালোকে এই বিস্ময় পঢ়ি চাগে আটাইতকৈ আকৰ্ষণীয় সিদ্ধান্ত হৈছে বিদূষকৰ বিস্মৃতি এনেকুৱা মানে সাংঘাতিক পাঠকে প্ৰশ্ন পঠিয়াই আৰু তাৰ ইমান সাৱলীল উত্তৰ দিয়ে আমি নিজে বিভূত এই প্ৰশ্নটোৰ উত্তৰটো কিমান সুন্দৰকৈ কেনেকৈ দিব পাৰে কোনে দিয়ে জনা নাছিলোঁ কিন্তু সেই শশী ফুকনদাও কোৱা নাছিলে কিন্তু সেইদিনা ফুকনদা ঢুকোৱাৰ পিছত এই আলোচনীখনত জড়িত দুজন ভাতৃ এজন হ'ল নিত্যানন্দ তামুলী আৰু আনজন হ'ল শান্তনু তামুলী নিত্যানন্দ তামুলীও মানে কি দুৰ্ভাগ্যৰ কথা মানে শশী ফুকনদা ঢুকোৱাৰ পিছতে নিত্যানন্দ তামুলীও ঢুকাই গ'ল আৰু চেন্দুদাও ঢুকাই গ'ল এই দুজন একেলগে আমাৰ অসমত তুমি চাবাচোন কোনোবা এজন বিখ্যাত মানুহ যদি ঢুকাই যায় তেওঁৰ লগতে একেলগে কেইবাজনো গৈছিল আমাৰ অৰুণদা ঢুকাওঁতে বীৰেন্দ্ৰ দত্ত প্ৰফুল্ল দত্ত ঢুকালে এনেকুৱা মানে একেলগে কেইবাজনো গুচি গৈছে এনেকৈ দেখিবাই গতিকে এইটো নাজানো কি অভিশাপ আছে আচ্ছা যি নহওক এই শান্তনু দায়ে মোক ক'লে যে যুগল আচলতে এই যে ভৱেন্দ্ৰনাথ শইকীয়াই বিদূষক আছিলে মানে সেই ইমান সুন্দৰ প্ৰশ্নবিলাকৰ উত্তৰবিলাক দিছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেতিয়া আৰু বিস্ময় নামটো দিছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 7টা নে 8টা নামৰ এখন তালিকা এখন লৈ পেলাই শশী ফুকনদাই লৈ গৈছিলে যে মোক নাম কেইটামান আনিছোঁ আপুনি চাই দিয়কচোন তেতিয়া লগে লগে বিস্ময় শব্দটো বিস্ময় এটা কৌতূহলী এটা শব্দ এটা উৎকণ্ঠাজনক শব্দ মানুহৰ হৃদয় মানে আলোড়িত কৰিব পৰা এটা শব্দ গতিকে তেওঁ ভাবিলে যে এই এই নামটোৱে সঠিক হ'ব আৰু সেই শইকীয়া ছাৰে যিটো নাম দিলে আৰু তেতিয়াই বিস্ময় নামটো হ'ল আজি এতিয়ালৈকে 50 বছৰ অতিক্ৰম কৰা অসমৰ একমাত্ৰ আলোচনী আৰু সেই বিদূষক তেখেতো এতিয়া নাই তেখেত থকালৈকে উত্তৰ দি আছিলে গতিকে সেইবিলাক বহুত কথা আমি পাইছোঁ দেখিছোঁ শুনিছোঁ আৰু বহুত কথা আছে ডিম্পু আচলতে এইবোৰ কথা আমি জনাব পাৰিলে খুবেই হয় এইবিলাক সেইটো কাৰণে আমি আমাৰ দৰ্শকৰ কাৰণে আজি আয়োজন আৰু এটা মই কথা কৈ থওঁ বিস্ময়ৰ কথা যিহেতু ওলাই আছে পত্ৰবন্ধু শিতানটোতো আটাইতকৈ জনপ্ৰিয় শিতান আছিলে সেই সময়ত আৰু এটা কথা মই কৈ থওঁ এতিয়া আৰু এখন আলোচনী প্ৰকাশ হৈ আছে খুব জনপ্ৰিয় আলোচনী আমাৰ অসমত অসমীয়া ভাষাৰ আৰু সেই আলোচনীখন কিন্তু অকল অসমতে সীমাবদ্ধ নহয় দেশ বিদেশলৈ বিশেষকৈ প্ৰান্তিক সেই প্ৰান্তিক আলোচনীখনৰ নামটো কিন্তু ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে দিছিলে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যেতিয়া প্ৰান্তিকৰ পাত লুটিয়াব শেষৰ ফালে আপোনাৰ যেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ দিনলিপি যিটোত আছে এই কথাখিনি কিন্তু তাত আছে তাতো আপোনাৰ 9টা নে 10টা নাম হাথৰি শব্দ আছিলে নাম আছিলে এনেকৈ বহুকেইটা আছিলে মোৰ মনত পৰিছে হাথৰিটো তেওঁৰ তেখেতে হয় সেই প্ৰান্তিক নামটো কিন্তু তেওঁৱে নিৰ্বাচন কৰি দিয়ে আমি এতিয়া আহি আছোঁ আপোনাক আৰু এটা মই মূল যিটো আপোনাৰ স্তম্ভ সেই স্তম্ভলৈ যোৱাৰ আগতে আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এটা অভিজ্ঞতাৰ কথা মোক এবাৰ কৈছিলে বিশেষ সেই অভিজ্ঞতাত আপোনাৰ মৰিয়নি ৰেল ষ্টেচনত আপুনি মৰিয়ম বুলি এটা চৰিত্ৰ আপুনি এটা গল্প লিখিছিলে খুব ভাল লগা গল্প আছিলে সেই গল্পটো লৈ সেই আপোনাৰ সেই বিশেষকৈ আপুনি অকল শিশু সাহিত্য আপুনি ৰচনা কৰা নাই আপুনি অকল ক্ৰিয়াভিত্তিক আপুনি লেখা নাই আপুনি জ্যেষ্ঠসকলৰ কাৰণে মূল যিখিনি আমাৰ জ্যেষ্ঠ বিশেষকৈ ডাঙৰ সাহিত্য সেইখিনি তেখেতলোকৰ কাৰণে কিন্তু আপুনি গল্প উপন্যাস লিখি আছে কাৰণ সেই ক্ষেত্ৰত সেই গল্পটোৰ কথা সেই পটভূমিটো অলপ যদি আমাৰ ডিবি নিউজৰ দৰ্শকৰ কাৰণে আপুনি
প্ৰকাশ কৰে মই এইখিনিতে তালৈ যোৱাৰ আগতে মই শইকীয়া ছাৰৰ কথা এটা মই কৈ এইবাৰ প্ৰান্তিকৰ কথা যে ক'লে হয় এইবাৰ প্ৰান্তিকৰ যোৱা 15-30 নৱেম্বৰ সংখ্যাত মই শশী ফুকনৰ বিষয়ে লিখিছোঁ 6টা দশকৰ বিস্ময়ৰ শশী ফুকন আপোনালোকে নিশ্চয় পঢ়িছে তাতে মানে বিশদভাৱে জনোৱা আছে প্ৰান্তিক বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে আৰু তেখেতো প্ৰদীপ বড়ো জড়িত আছিলে বিস্ময়ৰ লগত আচ্ছা এই তুমি যে ক'লা মৰিয়নিৰ মৰিয়ম হয় এই মৰিয়ম শব্দটো মোৰ খুব এটা চিনাকি নাম মানে সৰুতে এখন ৰেডিঅ'তে এখন নাটক শুনিছিলোঁ তাত ঈশান বৰুৱাই মূল চৰিত্ৰটো তেওঁ ৰূপায়ণ কৰিছিলে আৰু তাতে সেই মৰিয়ম নামৰ এজন সৰু ছোৱালীজনী লগ পাইছিল অঘৰী ছোৱালী মাকৰ নাম চাকিনা নাটকখন কাৰ আছিলে কি আছিলে মই এতিয়া মোৰ মনত নাই এতিয়া সেই মৰিয়ম চৰিত্ৰটোৱে মোক খুব মানে সাংঘাতিক দোলা দি গ'ল মনত নাম থাকি গ'ল আৰু মই আমাৰ অসমত যেতিয়া মই কৰ্মৰত আছিলোঁ তেতিয়া মই যোৰহাটলৈ মই বদলি হৈছিলোঁ যোৰহাটৰ যিটো সংস্কৰণৰ কাৰণে তাত গৈছিলোঁ আৰু যেতিয়া মই জনশতাব্দী ট্ৰেইনত যাওঁ তেতিয়া মৰিয়নি ষ্টেচনটো মই পাই গৈছিলোঁ আৰু মৰিয়নি ষ্টেচনটো পাওঁতে ঘপককৈ মই মৰিয়মৰ মানে এই ছোৱালীজনীৰ কথা মনত আহিলে মৰিয়নিৰ মৰিয়ম দুইটা শব্দ খুব মিলা শব্দ কোমল শব্দ ভাল লগা গতিকে সেই ছোৱালীজনীক মই আকৌ যেন মই প্ৰাণ দিম এই নাটকখনত সেই সৰু ছোৱালীজনী পাইছিলোঁ এই নাটকখনত কিন্তু ছোৱালীজনীক মৃত্যু ঘটাইছে শেষত মানে তাই কিবা মানে ৰাস্তাৰ কিনাৰতে ঘৰ ৰাস্তাৰ ইফালে সিফালে অহা যোৱা কৰোঁতে মানে এই গাড়ীয়ে চেপি তাইক মাৰিলে সেই যিজন নায়ক ঈশান বৰুৱা তেওঁৰ গাড়ীখন বেয়া হৈছিলে বাটত গাড়ীখন তেতিয়া তেওঁ ভাল কৰিব কৰাৰ ক্ষেত্ৰত মানে সেই মৰিয়মৰ পৰিয়ালটোৰ সহায় লৈছিলে আৰু তেতিয়া সেই সৰু ছোৱালীজনী লগ পাইছিলে কথা চলা পাতি থাকে কিন্তু পিছত তেওঁ গুচি গ'ল ভাল হয় পৰৱৰ্তীবাৰ আহোঁতে সেই ছোৱালীজনীক বিচাৰি নাপালে কিন্তু মই মৰিয়মক মই মৃত্যু কামনা নকৰোঁ আৰু এটা কথা মোৰ আপোনালোকে যিসকলে মোৰ শিশু সাহিত্য পঢ়িছে মই কেতিয়াও তাত শিশু ল'ৰা ছোৱালী মই নিগেটিভটো মই খুব বেয়া পাওঁ মই তাত মৃত্যুক মই কেতিয়াও কামনা নকৰোঁ অসুখ হৈ পৰি আছে ভাল হৈছে বা তেনেকুৱা ধৰণৰ প্ৰেৰণাদায়ক আমি সদায় সকলোৱে মৃত্যু অনিবাৰ্য আৰু আশাবাদ সদায় থাকিব আমি সদায় আমি আশাবন্দী আমি আশাৰে আমাৰ আশাৰ কামবিলাক আমি কৰিব লাগে গতিকে মই আৰু এইটো মই শিশু সাহিত্যত মই নিদিওঁ যে মাক দেউতাক মদপী হয় হ'ব লাগে গোটেইকে ল'ৰা ছোৱালীক অত্যাচাৰ কৰা তেনেকুৱা ধৰণৰ এইবিলাক বস্তু মই খুব বেয়া শিশু সাহিত্যত নেতিবাচক এটা ভাৱনা তেনেকুৱা বহুতে সেইবিলাক মই মানে সেইটো চিন্তা মই মনত কেতিয়াও নানো আৰু গতিকে সদায় এটা ভাল এটা সুস্থ বাতাবৰণ দি পেলাই থাকিবই তাৰ মাজতে আমি নিগেটিভৰ মাজতে আমি কেনেকৈ ইতিবাচক দিশলৈ আমি যাব পাৰোঁ ঠিক তেনেকৈ মই এই মৰিয়মক মই তেনেকৈ ধৰণৰ তাইও সেই ৰেলে কাটে ঘূৰি এখন কাটে কিন্তু তাইক মই মাৰি পেলোৱা নাই কিমান প্ৰেৰণাদায়ক কাহিনী আছে আমাক ঘটনা মানুহ আছে ষ্টিফেন হকিঙৰ পৰা আদি কৰি ঠিক তেনেকৈ সেই মৰিয়মৰ আৰ্হি লৈ পেলাই মই এখন প্লেটফৰ্মৰ মুকুতা বুলি এখন মই উপন্যাস এখন লিখিছোঁ সেইখনো ষ্টেচনৰ যিবিলাক অঘৰী ল'ৰা ছোৱালী সিহঁতৰো এটা জীৱন আছে সিহঁতে অকল ষ্টেচনৰ পৰিসৰত থাকে কিন্তু পৃথিৱীখন বাহিৰৰ পৃথিৱীখন কি তেনে নাজানে যিমান প্লেটফৰ্মত থাকি যিমান ধৰণৰ মানুহবোৰ লগ পায় সেই গোটেই মানুহখিনি সংস্পৰ্শ পোৱা এখন মোৰ এখন প্লেটফৰ্মৰ মুকুতা আৰু ঠিক তেনেকৈ সেই মৰিয়মক মই তেনেকৈ সৃষ্টি কৰিছোঁ তাক কিন্তু মই মাৰি নেপেলালোঁ তাই জীয়াই আছে এতিয়াও জীয়াই আছে তাই আজিকালি বিজ্ঞানৰ যুগত তাই অস্ত্ৰোপচাৰ কৰি পেলাই আজিকালি কৃত্ৰিম ভৰি এখন লগাই তাই আগৰ পখিলাজনী হৈ ঘূৰি ফুৰিছে সেইটোৱে মোৰ কাৰণে আনন্দ বা সেইটো গতিকে সেই গল্পটো কিন্তু এই 12-18ত প্ৰকাশ হৈছে আৰু শেহতীয়া পূজাৰ আনন্দ বুলি এখন মোৰ গল্প সংকলন আছে তাতে সেই গল্পটো সন্নিৱিষ্ট হৈছে এই মই যে আপোনাৰ আজি অনুষ্ঠানৰ আৰম্ভণিৰ ফালে আপোনাক কৈছিল যে সেই চোতালৰ পখিলা সেই পখিলা যে সেয়া মৰিয়ম আচলতে সেই পখিলাৰ মাজতে আচলতে ভ্ৰমি থকা যায় আচলতে সেই পখিলাই কিন্তু এটা বিচিত্ৰ ৰং ৰূপ লৈ কিন্তু আমাৰ সদায় আকৰ্ষণ কৰি আহিছে আমি সেইটো কাৰণে সৰুতে পদ্য এটা পাই আহিছোঁ নহয় জানো সৰুতে চোৱাচোন সেই পখিলাটি কেনেনো ধুনীয়া নহয়নে শুৱনি সেই তেনেকুৱা ধৰণৰ কিন্তু এতিয়া আমি আহিছোঁ এটা বিশেষকৈ যুগলদা মই যুগলোচন ডাঙৰীয়া মই যুগলদা বুলিয়ে কৈ আছোঁ যিহেতু আমাৰ অসমতো আমি একেলগতে কাম কৰিছিলোঁ সহকৰ্মী আছিলোঁ আজি মই দৈনন্দিন বাৰ্তাৰ দায়িত্ব লৈ আছোঁ বিশেষকৈ যুগলদাও বিশেষ সাহিত্যৰ লগত চৰ্চা কৰি তেখেতে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰাৰ লগতে আপোনালোকলৈ আগবঢ়াই দিয়াৰ লগতে তেওঁ চোতালৰ পখিলা বুলি এখন আলোচনীও আপোনাৰ প্ৰকাশ কৰিছে শিশু আলোচনী আটাইতকৈ ভাল লগা কামটো যিটো আটাইতকৈ জটিল কাম আজিৰ দিনত কিন্তু শিশু সাহিত্যিক পাবলৈ উপহাৰ দিলোঁ ধন্যবাদ হয় আমি কথা পাতিম এয়া এই চোতালৰ পখিলা এই পখিলা মৰিয়মৰ দৰে বহু আমাৰ অসমৰ বিভিন্ন স্থানত
প্ৰত্যেকৰ ঘৰে ঘৰে আছে নহয় জানো ৰং বিৰঙৰ পখিলা আৰু আটাইতকৈ ভাল লগা আমাৰ উত্তৰ পূৰ্বৰ আটাইতকৈ বেছি পখিলা কিন্তু পবিতৰা অঞ্চলটোতে আছে মায়ং অঞ্চলটোৱে আটাইতকৈ পবিতৰাত বেছি প্ৰজাতি থকা আমাৰ অঞ্চল হ'ল পবিতৰা সেই মায়ং বুঢ়া মায়ং ৰজা মায়ং এৰিয়াটো অঞ্চলটো আপোনালোকে তালৈ গৈ আপোনালোকে চাব পাৰে যিহেতু এটা ভ্ৰমণো হৈ যায় বিশেষকৈ প্ৰকৃতিৰ মাজত থাকিলে আপুনি প্ৰকৃতিগতভাৱে আপুনি প্ৰেৰণা পাব পখিলা কেন্দ্ৰ আছে আছে না নাজানো এতিয়া আগতে আমি এছটিচিত মানে বাছেৰে গ'লে সদায় পাই যাওঁ পখিলা কেন্দ্ৰটো হয় আৰু এটা আছে আপোনালোকৰ নুমলীগড় যিটো টাউনশ্বিপত তাতো এখন পখিলা উদ্যান আছে আৰু আপোনাৰ বিশেষকৈ আমাৰ যিটো ছায়েন্স চিটিত আপোনাৰ পখিলা এটা ধুনীয়া এটা ঘৰ এটা আছে তাত বহুত ধৰণৰ পখিলা আছে যদি আমি কিন্তু প্ৰকৃতিৰ কথা কৈ শেষ নহয় আমি সেই চোতালৰ পখিলা এই চোতালৰ পখিলা আপোনাৰ কেনেধৰণে মনলৈ আহিল যে এখন শিশু আলোচনী কিন্তু অভাৱ হৈ আছিলে আৰু আপোনালোকে যি ধৰণে এইখিনি কৰি আছে আজিৰ দিনত আপোনালোকে নিশ্চয় চোতালৰ পখিলাৰ লগত চিনাকি আৰু আপোনালোকে পঢ়িছে গতিকে আপোনালোকে গম পাব যে কেনেধৰণে এই আলোচনীখনৰ গোটেই আৰম্ভণিটো সেইটো মোৰ সৰুৰ পৰাই এটা মোক সকলোৱে সুধিছিলে যে তুমি ডাঙৰ হ'লে কি হ'ব মই ডাইৰেক্ট মানে কৈ ন সাহিত্যিক বা সম্পাদক যিহেতু মই প্ৰভাৱটো মই কৈছোঁ ইয়াৰ কৈ গৈছোঁ কেনেকৈ প্ৰভাৱ পৰিছিলে মোৰ জীৱনত যেতিয়া সফুৰা বা মৌচাক যেতিয়া হাতত পৰিছিলে তেতিয়া মই খুব লাগি চাওঁ সম্পাদকীয়টো খুব মানে মনোযোগেৰে পঢ়ি পেলাই মোৰ এনেকৈ দেখিবলৈ মোৰ এটা হেঁপাহ এটা হৈছিলে আৰু নিজৰ নামটো কিন্তু ছপা আখৰত দেখি বিৰাট ভাল লাগে সেইটো নিচিনা আনন্দৰ পৃথিৱীত একোৱেই দিব নোৱাৰে গতিকে সেই আকৰ্ষণটো তেতিয়াই হৈছিলে আৰু যেতিয়া মই গুৱাহাটীৰ বাকী হ'লোঁ আমাৰ অসমত কাম কৰিলোঁ আজিৰ অসমত কাম কৰিলোঁ তেতিয়া ৰংমন যিখন কমিক আলোচনীখন সেইখন আমাৰ প্ৰণয় বৰদলৈ প্ৰথমতে সম্পাদক আছিলে তেওঁ থকা সময়তে হঠাতে তেওঁলোকে মোক এটা প্ৰস্তাৱ দিলে যে সহযোগী সম্পাদকৰ দায়িত্ব ল'ব লাগে আৰু সেই ৰংমনত তেনেকৈ মই কিছুদিন মানে কৰাৰ পিছতে হঠাৎ আৰু তেতিয়া মই এই মুকুতাখন প্ৰকাশন পৰিষদৰ মুকুতাও মই হৃষিকেশ গোস্বামী দাৰ সম্পাদক আছিলে আৰু মোকো ঠিক তেওঁ সহযোগী সম্পাদক হিচাপে ৰাখিছিলে এই 3টামান সংখ্যা মই কৰিলোঁ কৰাৰ পিছতে হঠাতে মোৰ কি মন গ'ল যে নিজাকে এখন যে আলোচনী যদি নিজৰ পৰিকল্পনা যদি এখন কৰিব পাৰোঁ মোক খুব ভাল লাগিব নতুনত্ব তেতিয়া মই জিলমিল বুলি এখন আলোচনী মই এই আমাৰ এটা প্ৰকাশন পাইছিলোঁ এই প্ৰকাশক পাইছিলোঁ চানমাৰী তাৰপিছত তেওঁলোকে কথাটো মূলত আলোচনা কৰিছিলে দিলীপে লিখিছিলে শিখা আছে শিখা তালুকদাৰ অভিজিৎ তালুকদাৰ তেওঁলোকে মোক আশ্বাস দিলে যে হ'ব তেওঁলোকে প্ৰায় আটক ধুনীয়াকৈ খুব কালাৰ ৰঙীন খুব সুন্দৰ কেইবাটা সংখ্যা ওলাল তাৰপিছত আৰু তেওঁলোকৰ কিবা এটা সমস্যা হ'ল চাগে থাকি যায় আৰু মানে আলোচনীখন তেনেকৈ মই কেইটামান সংখ্যাৰ পিছত নাই তাত তথাপিতো মোৰ সপোন মই কৈছোঁ নহয় মই সদায় আশাবাদী মানুহ মই একদম আশা লৈ মই জীয়াই থাকোঁ গতিকে সেই আশাটো মোৰ থাকিলে যে কেনেকৈ মই এখন আলোচনী মই উলিয়াব পাৰোঁ যেতিয়া কৰোণাই আহি আমাক গ্ৰাস কৰিলে চাৰিওফালে লকডাউন বন্ধ মই তেতিয়া যোৰহাটত সকলোৰ লগত সংযোগ বিচ্ছিন্ন আলোচনী নাই কাকত নাই একোৱেই নাই মানুহৰ লগতো সম্পৰ্ক নাই তেতিয়া মই ভাবোঁ কি কৰিম আৰু ল'ৰা ছোৱালীবিলাকে দেখিছোঁ মোবাইল চাইছে মোবাইলতে ব্যস্ত হঠাতে মোৰ কিবা মানে মই বাৰান্দাৰ পৰা দেখিলোঁ আৰু যোৰহাটত মানে কি হয় সোণালী জয়ন্তী নগৰ মোৰ বৰ প্ৰিয় ঠাই তাতে তাৰ পটভূমিত মই এখন উপন্যাস লিখিলোঁ বাপুকণৰ হেঁপাহৰ স্কুল বাছখন এইখন লিখিছোঁ সেই তাতে মানে অজস্ৰ গছ তাতে ঢাউক পক্ষী এনেকৈ হাইঠা মানে অনবৰত চৰাই চিৰিকটি পখিলা উৰিয়ে থাকে বগলীবিলাকো জানাই তাত মানে যিটো নেকি আমাৰ ইয়াত নাই কাৰণ যোৰহাটত ফ্লেট সংস্কৃতিটো হোৱা নাই এতিয়া লাহে লাহে হৈছে তেতিয়া মানে তাৰপিছত তাৰ সেই তেনেকৈ মোৰ ঘপককৈ মনত মানে পখিলা চোতালৰ পখিলা বুলি মোৰ মনত এটা শব্দ আহি গ'ল তেতিয়া ভাবিলোঁ কি মই এটা হেৰি হোৱাটছএপ গ্ৰুপ এটা কিয় খুলোঁ মই ল'ৰা ছোৱালীখিনিৰে কামবিলাক কৰি থাকোঁ ঠিক তেনেকৈ মই 2019 চনৰ শেষৰ ফালে আৰু মই হোৱাটছএপ গ্ৰুপ এটা খুলিলোঁ মোবাইলত মানে খোলাৰ লগে লগে তাতে আমাৰ তেতিয়া বন্দিতা ফুকন বাইদেউ হৃষিকেশ গোস্বামী দাদা আৰু এইফালে হৰপ্ৰিয়া বাৰকীয়াল বৰগোহাঁই বাইদেউ এনেকৈ আমাৰ অসমৰ যিমান লোহিত গায়ন বিজয় গগৈ এনেকৈ যিখিনি আমাৰ জনা শুনা আমাৰ শিশু সাহিত্যিক আছে সকলোকে মই তাতে সাঙুৰি পেলালোঁ তাত মই আছোঁ আছা এতিয়া প্ৰায় 500-600 মানৰ মানে পঢ়ি সদায় বাঢ়ি আছে গতিকে তাতে সেই ল'ৰা ছোৱালীবিলাকৰ ছবি দিলে সিহঁতৰ নিজৰ মানে আবৃত্তি দিলে গীত মাত দিলে
গল্প দিলে তাৰ লগতে আমাৰ জ্যেষ্ঠসকলেও দিলে আৰু ভ্ৰমণ কাহিনীও কিন্তু খুব ধুনীয়াকৈ লিখিছে মানে সকলোৱে আৰু ময়ো নিজেও আৰু এই যুগল মামা বুলিও আৰম্ভ কৰিলোঁ এনেকুৱা এখন চোতাল হৈ গ'ল মই সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এখন চোতাল পাব আৰু তেতিয়া মই লগে লগে ভাবিলোঁ যে মোবাইলত আজি আছে কাইলৈ নাই এই মোবাইলটো হয়তো কেতিয়াবা মোৰে তেনেকুৱা বহুত বস্তু উৰি গ'ল মাজতে মোবাইলটো বেয়া হোৱাত কিমান দুখ লাগিছিলে গতিকে নাই এইবিলাক স্থায়ী কৰি ৰখাৰ কাৰণে মই এখন আলোচনী অনুভৱ কৰিলোঁ আৰু তেতিয়া মই 2021 চনত মই গুৱাহাটীলৈ আহিলোঁ অহাৰ পিছতে মই এই চোতালৰ পখিলা নামে 3 মহীয়া এই আলোচনীখন খুব কালাৰফুল আৰু একদম মানে কমিক এয়া হ'ল আপোনাৰ অক্টোবৰ ডিচেম্বৰ আপোনাৰ 4ৰ্থ বছৰ প্ৰথম সংখ্যা আছে ল'ৰা ছোৱালী ছবি দি পেলাই প্ৰায় 100 পৃষ্ঠা একদম খুব মানে উন্নত মানৰ ছপা আৰু খৰ্গেশ্বৰ শইকীয়া আমাৰ অসমৰ সহকৰ্মী আছিলে তেওঁ ডিপি বিশেষজ্ঞ তেওঁ এটা ডিকে গ্ৰাফিক্স বুলি এটা প্ৰেছ আছে তেওঁ মানে আগ্ৰহ দেখিল দাদা আপুনি কিয় চিন্তা কৰিব মই আছোঁ নহয় মই দায়িত্ব ল'ম তেওঁ একো নোলোৱাকৈ তেওঁ কোনো পাৰিশ্ৰমিক নোলোৱাকৈ তেওঁ মোক এই আলোচনীখন এতিয়াও ছপাই দি আছে মোৰ ভাতৃৰ নিচিনা মোৰ সেইটো এটা মোৰ জীৱনৰ এটা ডাঙৰ মোৰ সৌভাগ্য এটা তেওঁলোকক পোৱাৰ কাৰণে তোমালোকক পোৱাৰ কাৰণে তোমালোকেতো উৎসাহটো মোক অনবৰত দিয়ে থাকা ফোন চোন কৰিয়ে থাকা এই তেতিয়া মই এই যিবোৰ আমাৰ লিখা আছিলে সকলোকে মই বিচাৰিলোঁ লিখা লগে লগে আমাৰ এই আলোচনীখন ওলাই গ'ল আৰু 2021 চনৰ তোমাৰ এই ছেপ্টেম্বৰ অক্টোবৰত এতিয়া ডক্টৰ অমৰজ্যোতি চৌধুৰী ঋষিকেশ গোস্বামী বন্দিতা ফুকন বাইদেউ হৰপ্ৰিয়া বাৰুকীয়া বৰ্মা এই তেখেত নীলিমা বৰা তেখেতসকলৰ উপস্থিতিত মই আলোচনীখন উন্মোচন কৰা তাৰপিছত যে এতিয়ালৈকে 4টা বছৰ হৈ গ'ল আৰু 3য় বছৰৰ পৰা মই কি কৰিলোঁ যে অকল আলোচনীখন উলিয়াই থাকিলে নহ'ব ল'ৰা ছোৱালীখিনিক মই এটা উৎসাহ দিব লাগিব গতিকে 25টা শিশুক মই চোতালৰ পখিলাৰ জন্মদিনৰ দিনাখন এখন সভা পাতোঁ বিষ্ণু নিৰ্মলা ভৱনত 25টা শিশু মাতোঁ মানে ইয়াত যিবিলাকে পাৰদৰ্শিতা দেখুৱায় তাৰ ওপৰত আৰু চোতালৰ পখিলা হোৱাটছএপ গ্ৰুপত ফেচবুক গ্ৰুপত যিবিলাকে পাৰদৰ্শিতা দেখুৱায় তাৰ ওপৰত ভিত্তি কৰি মই 25টা শিশুক মই বিশেষ আশীৰ্বাদ তেওঁলোকক এটা স্মাৰক দিওঁ এখন 2-3খনমান কিতাপ দিওঁ এখন মানপত্ৰ দিওঁ তেওঁলোকক মানে উদগনি দিওঁ যিটো শিশুকালত অতিকৈ প্ৰয়োজন প্ৰেৰণা আৰু এটা কথা যে আমাৰ শিশু সাহিত্যিকসকলক প্ৰায় অৱহেলিত নিচিনা তেওঁলোকক তেনেকৈ যথাযোগ্য সন্মান তেনেকৈ পোৱা নাই আমাৰ নুপুৰ মোমাইদেউ আছে তেনেকৈ বা হৰপ্ৰিয়া বাইদেউহঁত আছে মানে বহুত আৰু বহুত আছে তেওঁলোকে গোটেই জীৱনটো লিখি তেওঁলোকে শিশুৰ কাৰণে পাৰ কৰিলে আৰু তেখেতসকলকো মই ভাবিছোঁ এটা উপযুক্ত এটা সন্মান দিওঁ আৰু সেইকাৰণে চোতালৰ পখিলাৰ পৰা আমি এটা বঁটা মই ঘোষণা কৰিলোঁ সেইটো ৰজত বৰুৱা তেখেত এগৰাকী কবি আছিল ৰহাৰ তেখেতৰ পুত্ৰ ডক্টৰ শশাংক বৰুৱা আমাৰ ইউৰলজিষ্ট গুৱাহাটী মেডিকেলৰ গতিকে তেখেতসকলৰ এইবাৰ যুৱ প্ৰতিভা এটা দিলোঁ যিবিলাকে ধৰক 21-22 বছৰ পাইছে তেওঁলোকে কিতাপ পত্ৰ প্ৰকাশ কৰিছে তেওঁলোকক তেনেকৈ দিলোঁ তেওঁলোকক দিগন্ত কুমাৰ ডেকা এইবাৰ দিগন্ত কুমাৰ দাস আমাৰ সৰু যুৱক ডক্টৰ ঢুকাই থাকিল তেওঁৰ প্ৰেৰণা দিছে এনেকৈ তেনেকৈ যোৱাবাৰ হিয়া দাস বিশেষভাৱে সক্ষম তেওঁ খুব ভাল লিখে তেওঁলোকক সেই যুৱ বঁটাবিলাক দিলোঁ আৰু ল'ৰা ছোৱালীখিনি উৎসাহিত কৰিলোঁ সকলোৱে অসমৰ ৰাইজে ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে মোৰ নাম লোৱাটো এতিয়া মোৰ সম্ভৱ নহয় যিখিনি লোৱা নাই তেখেতসকলকো মই মানে বেয়া নাপাব মানে কি সকলোৱে সকলোৱে জড়িত নপৰে মানে সকলোৱে এই অৰিহণাত সকলোৱে মই যেনেকৈ মই একোৱেই কৰিব নালাগে তেওঁলোকেই যি সহায় সহযোগিতা আছে তেওঁলোকে নিজেই উপজাচিয়ে দিয়ে আপুনি নেতৃত্ব দিছে আমি সহযোগ কৰিম ভাল কাম কৰি যাম এই এনেকৈয়ে চোতালৰ পখিলা জন্ম দিলোঁ আৰু চোতালৰ পখিলা এতিয়ালৈকে আপোনালোকৰ আশীৰ্বাদত চলি আছে থাকিব চলি আৰু এইটো সদায় আমি আশাবাদী গতিকে সেইটোৱে কথা ভাল কাম কৰিবলৈ সদায় মন যায় আৰু মই এই ক্ষেত্ৰত এতিয়া সম্পূৰ্ণ সময় দিওঁ মই শিশু সাহিত্যৰ কাৰণে এতিয়া মই কাম কৰি আছোঁ বহুত প্ৰজেক্ট কৰি আছোঁ আৰু তাৰ মাজতে চোতালৰ পখিলাৰ সাধুকথা এইটো এটা খুব তুমি মই এই কথাটোৱে আপোনালোক ক'বলৈ গৈ আছিলোঁ এইটো হ'ল আটাইতকৈ ডাঙৰ মহৎ কাম আমাৰ কিন্তু শিশু সাহিত্যৰ বিশেষকৈ আপোনাৰ এইখিনি নহয় জানো যিখিনি আমাৰ জনগোষ্ঠী সকলোখিনি ইয়াত আপুনি দেশ বিদেশৰ পৰা আদি কৰি আমাৰ বিশেষকৈ আমাৰ অসমত জাতি জনগোষ্ঠী কিন্তু ভৰি আছে কিন্তু আমাৰ একত্ৰ সংকলন একেলগতে পাব পৰা তেনেকুৱা আজিৰ দিনত হয়তো তেনেকুৱা এটা খুব কম কিন্তু আপোনালোকে এই সংকলনটোত পাব আপোনাৰ চোতালৰ পখিলা সাধু কথা ইয়াত প্ৰায় 500 পৃষ্ঠা ইয়াত আপুনি কিন্তু প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত যিখিনি আমাৰ কথিত ৰূপত চলি অহা এতিয়া কিন্তু লিখিতও হৈ গৈছে লিপিবদ্ধ কৰিছে তাৰ কিন্তু
সংকলন কৰা আছে আচলতে এইটো কৰোঁতে বহুত কষ্ট হৈছিল নহয় জানো এই পৰিকল্পনাটো কেনে মনলৈ আহিছিল এই পৰিকল্পনাটো মই যেতিয়া আলোচনীখন উলিয়ালোঁ আৰু যেতিয়া আমাৰ হোৱাটছএপ গ্ৰুপতে হওক বা আলোচনীত যে সাধুবিলাক যে আহে মই সাধুবিলাক পঢ়ি চালোঁ যে সঁচাকৈ এইবিলাক সাধু দুখন আমি শুনাও নাছিলোঁ নুশুনা সাধু বহুত আছে এইবিলাকতো আমি হেৰাই যাব দিব নোৱাৰোঁ গতিকে তাৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা এটা মই কৰিলোঁ লগে লগে মই আমাৰ যিবিলাক এই চোতালৰ পখিলাত সাধুবোৰ প্ৰকাশ হৈছিলে সেইবিলাক ল'লোঁ আৰু লগতে আৰু ভালেমান তেওঁলোকৰ যিবিলাক জানে যে আমাৰ ইয়াতে বড়ো আছে কাৰ্বি আছে গাৰো আছে তিৱা আছে মিচিং আছে তুমি সহায় কৰিছা তুমি মিচিং সাধু দুটামান আনি দিছা গণেশ পেগুৰ সাধু আনি দিছা ঠিক তেনেকৈ এই ডিম্পুহঁতৰ দৰে উদীয়মানসকলৰ প্ৰচেষ্টাত তেনেকৈ বহুতে কৰোঁতে প্ৰায় 250মান সাধু মই জমা হ'ল আৰু সংকলনখিনি এটাও বাদ দিব নোৱাৰোঁ কাৰণ এইবিলাক অতি আপুৰুগীয়া হৈ পৰিব আপুৰুগীয়া ইয়াত মই 5টা মানে মই ইয়াত ভাগ আছে সাধু সংকলনখনত এটা হ'ল ৰজা ৰাণী আৰু ঋষিমুনিৰ সাধু আমাৰ অতীতৰ যিখন ৰজা ৰাণীৰ ঋষিমুনিৰ সাধু প্ৰচলিত হৈ আছে মুখে মুখে সেইখিনি মই সংগ্ৰহ কৰিলোঁ ইয়াতো প্ৰায় 100মান সাধু আছে তাৰপিছতে আমি জীৱ জন্তু আৰু চৰাই চিৰিকটি সাধু জীৱ জন্তুৰ সাধু আমাৰ বহুত আছে আপোনালোকে জানে যিটো আমাৰ বিজ্ঞানেও প্ৰকৃতিক কিন্তু অনুকৰণ কৰে ঠিক তেনেকুৱা তাৰপিছতে আছে ধৰ্মীয় আখ্যান আৰু মহাকাব্য সাধু ৰামায়ণ মহাভাৰতৰ বহুত কিছুমান আমি অপ্ৰকাশিত সাধু কিছুমান আছে সেইবিলাক জনজাতীয় সাধুত মই ক'লোঁ আমাৰ গোটেইখিনি আমাৰ জনগোষ্ঠীয় যিখিনি আছে তেওঁলোকৰ সাধু সংগ্ৰহ কৰোঁ তাৰপিছতে দেশ বিদেশ আৰু অনুবাদ সাধু দেশ বিদেশৰ পৰাও আমি কিছুমান লৈছোঁ গতিকে সাধু বুলি ক'লে আপুনি যিটো বিচাৰে সেইটো সাধু ইয়াত পাব এইখন সাধু চন্দ্ৰপ্ৰকাশ তেখেতসকলৰ চন্দ্ৰপ্ৰকাশ ৰাজেন্দ্ৰ মোহন শৰ্মা আৰু ৰবীন্দ্ৰ মোহন শৰ্মা এই দুয়োগৰাকীয়ে আগবাঢ়ি আহিছিলে চন্দ্ৰপ্ৰকাশে এইখন আপোনালোকে যদি বিচাৰে আপোনালোকৰ অকল যে শিশুৱে যে পঢ়িব লাগে নহয় আমি সকলোৱে পঢ়িব লাগে এখন আচলতে এটা আখ্যান এইটো এটা সম্পদ মই কৈছোঁ এইটো সাধুৰ সময়ত এটা সম্পদ এইখন গ্ৰন্থ মই সম্পাদনা কৰিলোঁ কাৰণ এইবিলাকে ভাল কাম মনত আহি গ'ল চোতালৰ পখিলাৰ পৰা এইবিলাক মানে লাহে আহি আছে গতিকে এইখন সাধু কিতাপ যোৱা বছৰ হ'ল আৰু ৰাইজেও এইখন আদৰি লৈছে সেইটো কাৰণে মোৰ ভাল লাগিছে গতিকে এনেকুৱা প্ৰচেষ্টাবিলাক যদি আপোনালোকে যদি আমাক সহযোগ কৰে আমি এনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ আগবাঢ়ি গৈ থাকিম তাৰপিছতে তোমাৰ এই চোতালৰ পখিলাৰ নিৰ্বাচিত এইখন তোমাক মই দিছোঁ ধন্যবাদ এইখন হ'ল গল্পবিলাকৰ মই কৈছোঁ শিশু সাহিত্যৰ কাৰণে যেতিয়া কাম কৰিবলৈ ওলাই আহিছোঁ যে আমাৰ শিশু সাহিত্যিকসকলৰ বহুতো অৱহেলিত হৈ আছে তেওঁলোকৰ গল্পবিলাক হয়তো প্ৰকাশ হৈছে নহৈছে গতিকে মই এখন সংকলন হিচাপে ভাবি পেলাই গল্পবোৰ আমাৰ ইয়াত ওলাই গৈছে আৰু তাৰপিছতো আৰু কিছুমান নতুন গল্প একেবাৰে ক্লাছ 7ৰ পৰা আৰম্ভ কৰি একেবাৰে বয়োজ্যেষ্ঠলৈকে তেওঁলোকৰ ইয়াত গল্প সন্নিৱিষ্ট হৈছে ঠিক সাধুখনত গগন চন্দ্ৰ অধিকাৰীৰ পৰা আৰম্ভ কৰি পেলাই একেবাৰে ক্লাছ 6-7ৰ ল'ৰাটোলৈকে মই সাঙুৰিছোঁ গতিকে এই ঠিক তেনেকৈ ইয়াতে মই কিছুমান গল্প নিৰ্বাচন কৰি পেলাই এইবাৰ আমাৰ চোতালৰ পখিলাৰ জন্মদিনত এখন উন্মোচন কৰিছোঁ প্ৰতিষ্ঠা দিৱসত ইয়াৰ পিছতে আমাৰ পৰিকল্পনা আছে চোতালৰ পখিলাৰ পদ্য আমাৰ পদ্যটো বৰ আপুৰুগীয়া আমাৰ ছন্দবদ্ধ আমাৰ পদ্য বহুতেই লিখে কিন্তু ছন্দৰ মিল নাই গতিকে আমি ছন্দবদ্ধ পদ্যৰ এটা এখন সংকলন কৰা মোৰ এটা হেঁপাহ আছে মই পৰৱৰ্তী সময়ত আমি চিন্তা কৰিম আপোনালোকৰ সহায় সহযোগত এনেকুৱা ধৰণৰ তাৰপিছত অকণিবিলাকে সুন্দৰ লিখা লাগে তেওঁলোকৰো এখন সংকলন উলিয়াম যে তোমালোকৰ গল্প তোমালোকৰ পদ্য এনেকুৱা ধৰণৰ মোৰ প্ৰতি বছৰে একোখনকৈ মই আমাৰ চোতালৰ পখিলাৰ পৰাই আমি চেষ্টা কৰি যাম আচলতে মহৎ পৰিকল্পনাৰ কাৰণে আমি এতিয়াই শুভেচ্ছা জনাইছোঁৱেই আৰু সদায় আমি লগত থাকিম বিশেষকৈ আমাৰ এতিয়াৰ পৰা আজিৰ পৰা আমাৰ DB নিউজৰ যিখিনি দৰ্শক তেওঁলোকো সহযোগী হ'ব মই আশা ৰাখিছোঁ আৰু এইখিনিতে আমি এটা বাণিজ্যিক বিৰতি লৈছোঁ আৰু অলপ কথা আছে আমাৰ
বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আমি কথা পাতি আছোঁ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কথা লৈ তাৰ পিছত আমি হাতীপতিৰ পৰা চোতালৰ পখিলালৈকে আমি পাতি আছোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা ভূপেন হাজৰিকাদেৱলৈকে বিভিন্নজনৰ শংকৰ মাধৱৰ মণিকাঞ্চনৰ সংযোগ মৰিয়মৰ কথা আমি এটা কথা এই যে ইমানখিনি নাম ওলাই আহিছে আমি পাতি আছোঁ এটা আপোনাৰ যিটো এটা বৰ্ণাঢ্য যাত্ৰা কালাৰফুল যিটো জাৰ্ণি এই জাৰ্ণিৰ ক্ষেত্ৰত আপোনাৰ বহু লোকৰতো ভাৱ আছে সান্নিধ্য পাইছোঁ প্ৰভাৱ আছে সান্নিধ্য আছে আৰু কিছুমানৰ প্ৰতি আপুনি আকৰ্ষিত হৈছে কিছুমানে হয়তো আপোনাক বিতৃষ্ণাও জন্মাইছে সেইবিলাক আমাৰ থাকক দূৰতে কিন্তু আমি যিখিনি প্ৰেৰণাদায়ক কথা যিখিনি আনেও জানিবলগীয়া কথা আৰু আটাইতকৈ ডাঙৰ কথা আনেও এইখিনি শুনি যাতে প্ৰেৰণা পাবলগীয়া কথা যেনেকৈ আমি ৰংহিং খংহিং নহয় নহয় শিশু সাধু নীলা চৰাই পৰা আদি কৰি এনেকুৱা ধৰণৰ বহু কথা আছে সেই তেনেকুৱা আপোনাৰ জীৱনত প্ৰভাৱ পেলোৱা ধৰক তেনেকুৱা লেখক সাহিত্যিক বা অকল লেখক সাহিত্যিক নহয় আপোনাৰ ঘৰৰ হয়তো খেতিয়কজনো হ'ব পাৰে বা আপোনাৰ দোকান দিয়া তিনিআলিত দোকান দিয়া মানুহজনো হ'ব পাৰে হয়তো কোনোবা ৰেল ষ্টেচন চফা কৰা সেই মহিলাগৰাকীও হ'ব পাৰে হাতত বাঢ়নি লৈ থকা নহয় জানো ঘৰৰ কাষৰ আইতাগৰাকীও হ'ব পাৰে এনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ বিশেষকৈ আৰু এটা কথা মই এইখিনিতে কৈছোঁ আপুনি সেইখিনিৰ লগতে আৰু যিটো আমাৰ এটা সংগীতৰ কথা আহিছে সংগীতৰ প্ৰভাৱটো কিন্তু আপুনি মই জানো যে আপুনি সংগীতৰ ক্ষেত্ৰতো বহু কথা আপোনাৰ প্ৰভাৱ আপোনাক পেলাইছে হয় আচলতে চকু মেলি চোৱাৰ পিছত পৃথিৱীত যিখিনি পাইছোঁ সকলোখিনিৰ লগতে এটা সংস্পৰ্শ ৰাখিবলৈ চেষ্টা কৰিছোঁ হয় আৰু তুমি বৰ সুন্দৰ প্ৰশ্ন কৰিছা আচলতে মানুহৰ সংস্পৰ্শ অবিহনে কেতিয়াও পূৰ্ণতা লাভ নাপায় আৰু আজিকালি এটা কথা কওঁ যে আজিকালি ধৰক এতিয়া আমাক বহুতেই লগ পায় কিন্তু সেইটো আগ্ৰহটো নকৰে কিন্তু আমাৰ দিনত কি হৈছিলে লগ দেখিলেই হ'ল আৰু চাব বিচাৰে আৰু এটা কথা আছে আজিকালি এইটো বস্তু নোহোৱা হৈ গ'ল এইটো আচলতে আপোনালোকে অটোগ্ৰাফ সেইটো আপোনালোকে কেতিয়াও এটা প্ৰধান সম্পদ খেলতহে দেখা পাওঁ খেলত বিৰাট কোহলি লয় ৰোহিত শৰ্মা লয় ধৰক যুৱৰাজে লৈছিলে মহেন্দ্ৰ সিঙে লৈছিলে এতিয়া আমাৰ ৰিয়ান পৰাগৰ কিন্তু লোৱা আৰম্ভ কৰিছে এইটো কিন্তু আমাৰ কাৰণে খুব ভাল আজিকালি আপোনালোকে খালি মোবাইলত চেলফিখন উঠিলে নহ'ব হয় চেলফিখন আজি আছে কালি নাই কিন্তু আপোনালোকে অটোগ্ৰাফ বৈখন এটা আশীৰ্বাদ সূচক বা তেওঁৰ চহীটো এই সম্পৰ্কে এদিন আকৌ আলোচনা কৰে অটোগ্ৰাফ সম্পৰ্কে এদিন কৰিম মই কিন্তু আৰু এটা কথা আপোনাক কৈ থওঁ মনত পৰিছে যেতিয়া এনেকুৱা ধৰণৰ আছিলে যেতিয়া আমি ধৰক ক্লাছ 10 দশম শ্ৰেণী যেতিয়া পৰীক্ষা দিবৰ কাৰণে আমি শেষৰ ক্লাছটো লওঁ কৰোঁ তাৰপিছত আমি সেইদিনা আহোঁ বা যেতিয়া আমি দ্বাদশ শ্ৰেণী সেই পৰীক্ষাৰ কাৰণে আমি সাজু হওঁ শেষৰ ক্লাছটোত কিন্তু আমাৰ গোটেই সাধাৰণতে আমাৰ ইউনিফৰ্মবিলাক কিন্তু বগা আছিলে কিন্তু আমাৰ তাত কিন্তু গোটেই ল'ৰা ছোৱালীবিলাক কিন্তু বিভিন্ন ধৰণৰ চহী কৰি নিজৰ নামটো লিখি লৈ এটা স্মৃতি কৰি ৰাখিবলৈ কিন্তু এতিয়াও আমাৰ তেনেকুৱা চাৰ্ট আছে নহয় জানো সেই অটোগ্ৰাফ দি পঠাইছিলে বিভিন্ন ধৰণৰ হেৰি সেই তেনেকুৱা ধৰণৰ কথা হয় নহয় জানো মই মাজতে কথাটো একো নাই আচলতে তেতিয়া আমি যলৈকে ওলাই নাযাওঁ ৰাস্তালৈ ওলাই আহিলেও আমাৰ লগতে কলমটো আৰু অটোগ্ৰাফখন থাকে থাকিলেই হাতত তেতিয়া দিনতৰ ইমান গাড়ী মটৰ নাই তেতিয়া ধৰা কোনোবা এজন বিখ্যাত মানুহ দেখিলোঁ কোনোবা ৰমেন বৰুৱাকে দেখিলোঁ ধৰা তেতিয়া আমাৰ এই উজান বজাৰত ৰমেন বৰুৱাই গ'ল তেতিয়া দাদা আমি ৰমেন দাৰ কাৰণেও কিন্তু এটা কথা কৈছোঁ তেখেত এতিয়াও উভতি অহা নাই আমি সোনকালে আহক তেওঁ য'তে আছে আমি সদায় আমি আশাবাদী তেখেতে যেনেধৰণে গৈছে সেনেধৰণে তেওঁ উভতি আহিব আৰু এটা কথা হৈছে কি মই উজান বজাৰত আছোঁ উজান বজাৰত জানে আপোনালোকে এটা মানে সাহিত্য সংস্কৃতিৰ ঠাই আৰু ওলাওঁতে সোমাওঁতে তেওঁলোকৰ ঘৰৰ আগেদিয়ে আহিব লাগে উপেন্দ্ৰজিৎ শৰ্মা দিলীপ শৰ্মা নীলোৎ চক্ৰৱৰ্তী বিদ্যুৎ চক্ৰৱৰ্তী এনেকুৱা ধৰণৰ আমাৰ মিঠু বৰুৱা তেওঁলোকৰ তাতে ব্ৰহ্মপুত্ৰ আছে আপোনাৰ আটাইতকৈ ডাঙৰ কথা ৰাচনা বৰুৱা বীণা বৰুৱা জীৱনৰ বাটত নহয় জানো সেউজী পাতৰ কাহিনী লেখকৰ ঘৰটো কিন্তু উজান বজাৰতে এতিয়াও জিলিকি আছে সগৌৰৱে লক্ষধৰ চৌধুৰী এইবিলাক আৰু আমাৰ নীৰেণ বৰুৱা দীপেন বৰুৱা তেখেতসকলতো আছেই গতিকে সেইসকলৰ আমি সেই মানে তেতিয়া সেই সৰুতে যেতিয়া ব্ৰজেন বৰুৱাৰ ঘৰৰ দুৱাৰমুখত যেতিয়া পেপাৰ পৰি থাকে আমাৰ মা দেউতাহঁতে কয় সেইজন দেখিছা কোন সেইজনে ব্ৰজেন বৰুৱা তোমালোকে চিনেমাখন যে চালা যে সেইদিনাখন এই কি আছিলে বৰুৱাৰ সংসাৰ এই সেইজন ডক্টৰ বেজ বৰুৱা চালা যে সেইজনেই তেতিয়া বিভিন্ন ধৰণৰ মনত প্ৰশ্ন আহে গতিকে এই যে আমি সান্নিধ্য পালোঁ তাৰপিছতে মই ক'লোঁ তেতিয়া এটা সময়ত আমাৰ সঘন আহা আছিলে মানুহৰ লগত এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে মই কৈছোঁ না তেতিয়া আমাৰ এই গ্লেমাৰ সেই বস্তুটো নাছিলে যে মই তাত কিয় যাম মই আৰু সেইটো নহয় তেতিয়া আমি এটাই জানো যে পৃথিৱীত এজন গায়কো মানুহ এজন ঠেলাৱালাও মানুহ এজন ৰিক্সা চালকো মানুহ এজন পূজনীয় মানুহ সকলোৱে মানুহ আৰু সকলোৰে এটা নিজস্ব তেওঁলোকৰ
এটা তেওঁলোকৰ এটা সত্তা এটা আছে সকলোৰে সত্তা আছে সম্পূৰ্ণ আকৰ্ষণীয় গতিকে যিটো মই এজন ঠেলা চালকৰ পৰাও মই বহুত কথা শিকিব পাৰোঁ ৰিক্সাৱালালৈ যেতিয়া মই যাওঁ তেওঁলোকে লক্ষ্য কৰি থাকে কথাবিলাক হয় ৰিক্সাৱালালৈ যাওঁ তেওঁক বিভিন্ন ধৰণৰ প্ৰশ্ন সোধোঁ তেওঁৰ পৰা মই বহুত কথা শিকোঁ তেনেকুৱা ধৰণৰ ঠিক তেনেকৈ আমাৰ ঘৰখনত যিহেতু এটা শিল্প সংস্কৃতি এটা কেন্দ্ৰ হৈছিলে 2জন দাদাৰ পৰা তেতিয়া মই কৈছোঁৱেই যে আমাৰ অতুল বৰুৱা সাহিত্যাচাৰ্য অতুল বৰুৱা তেখেত লগ পাইছিলোঁ সৰুতে ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ লগত আমাৰ সৈতে খুবেই সম্পৰ্ক এটা আছে কিন্তু মোৰ এটাই আফচোচ থাকিল তেওঁলোকৰ মই ফটো উঠা নহ'ল মোৰ ডাঙৰ আফচোচ থাকিল আচলতে তেতিয়া সেই ব্যৱস্থাটো থকালে তেতিয়া কিন্তু ৰিল আছিল ন কেমেৰা পবিত্ৰ কুমাৰ ডেকা তেখেত স্বৰ্গী হ'ল তেখেতৰ সংবাদ মেলত আমাৰ তাতে ৰূপকাৰ অফিচত আমি মুখামুখি হৈ আমি সংবাদ মেলো বহুত পাতিলোঁ আৰু আমি এইখন কল্পনা ৰাজমী চিনেমাৰো আমি কিয় জানো তেতিয়া যে মোবাইলটো নাছিল কাক কম আৰু হেৰি ভূপেন হাজৰিকাই যিটো হেৰি কৈছিলে আমাৰ দমন চিনেমাখনৰ কাৰণেই কিন্তু যিটো চৰিত্ৰ ৰূপায়ণ কৰিছিলে হেৰি ৰবীনা টেণ্ডনে তেওঁ কিন্তু নেশ্যনেল বঁটা পাইছিলে নিজৰ ঠাই মোৰ ৰহা জুঙাল বলহুত গৈ পেলাই সেই তোমাৰ সেই ডলাৰ গানটো তাত কৰিছিলে গতিকে ইমান থাকিও মানে মানুহজনক দেখিলে আচলতে আৰু চব ভোগ পিয়া ফটো উঠিব লাগে নে কি উঠিব লাগে সেইবিলাক আমাৰ কাৰণে ভগৱান তাৰমানে সেইকাৰণে তেখেতৰ মানে নচৰে চাবলৈ এটা মানে গ্ৰীনিজ ৱৰ্ল্ড মানে গোটেই পৃথিৱীৰ এটা বিখ্যাত এটা ঘটনা এটা আচ্ছা যি নহওক সেই তেখেতৰ তেওঁলোকে গোটেই পৰিয়ালটোৰ জয়ন্ত হাজৰিকাৰো সান্নিধ্য পাইছোঁ দেই তেতিয়া সেই মংগলদৈ সাহিত্য 1974 চনত বোধ হয় মংগলদৈ সাহিত্য ডক্টৰ মহেশ্বৰ নেওগ তেখেতে সভাপতি আছিলে আমি মহেশ্বৰ নেওগ সেৱা কৰিছোঁ তেতিয়া একটা আশীৰ্বাদ দিছে মূৰত মানে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ গগন চন্দ্ৰ অধিকাৰী এনেকুৱা ধৰণৰ এই ব্যক্তিসকলৰ একদম সৰুতে মানে শৈশৱৰ পৰাই মানে তেওঁলোকৰ সান্নিধ্য আমাৰ এই চন্দ্ৰপ্ৰসাদ শইকীয়া নিৰ্মল প্ৰভা বৰদলৈ আৰু এটা আটাইকেইটা কথা উজান বজাৰত আৰু এটা সাংঘাতিক এটা হেৰি আছিলে মানুহ এজন যিজনে শেষ বয়স হ'লে কিন্তু তেওঁ দৌৰিয়ে থাকিলে টেনিছ খেলি থাকিলে পুলিন দাস তেখেতৰ মই 2-3 বাৰ ইণ্টাৰভিউ লৈছোঁ আৰু তাতকৈ ডাঙৰ কথা হৈছে কি মই মোৰ একেলগে আমি কাম কৰিলোঁ আইতা নৱকান্ত বৰুৱা ছাৰে মোক বৰ মৰম কৰিছিলে অৱশ্যে মোক বুলিয়ে নহয় সকলোকে মৰম কৰিছিলে আজিৰ অসমত মই যেতিয়া আছিল তেতিয়া আইতা নামৰ যিটো শিশু শিতান সেইটো মই কিছুদিন মই পৰিচালনা কৰিছিলোঁ তেতিয়া তেখেত মেইন মানুহ আৰু এটা কথা আপোনালোকে জানি থৈ মানে ভাল যে আমাৰ দিনত এই শিশু পৃষ্ঠাটো জাকে তাকে দিয়া নাছিলে তাৰমানে অভিজ্ঞ আৰু বিশেষকৈ শিশুৰ যিটো মানসিক মনস্তত্ব হয় নৱকান্ত বৰুৱাক ছাৰক দিছিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক দিছিলে গগন চন্দ্ৰ অধিকাৰীক দিছিলে নীলাবাইদেউ নামৰ সেইকাৰণে বিখ্যাত হ'ল নিৰ্মল প্ৰভা বৰদলৈ এইসকল ব্যক্তিক তেওঁলোকে দিছিলে পৰিচালনা কৰিবলৈ গতিকে সেইকাৰণে আমি আজি সৃষ্টি হ'লোঁ আমাৰ সৃষ্টি এনেই হোৱা নাই এই সকলৰ এটা আমি সংস্পৰ্শ পাইছিলোঁ এটা গতি লাভ কৰিছে আমাৰ এটা লিখা এটা তেখেতসকলে চাই দিয়াৰ পিছতহে সেইটো প্ৰকাশ হৈছিলে গতিকে তেখেতসকলৰ হাতৰ পৰশতহে আমি আজি এইখিনি পাইছোঁ গতিকে আজিকালি সেইটো ছিষ্টেম নাই আজিকালি মানে আৰু কোনোবা এজনে চাই দিয়ে আৰু মেটাৰখিনি আহিছে চাই দিয়ে এইটো নহয় গতিকে তেনেকুৱা ধৰণৰ সেইটো দিন নাই গতিকে আমি সেই যোগেদিও আৰু ডক্টৰ লক্ষ্মীনন্দন বৰা তেখেতৰ ৰংপুৰ আছিলে ৰংপুৰ সম্বাদ তেতিয়া মই শিশু শিতানত নিয়মীয়াকৈ লিখিছিলোঁ কথা পাতি তেওঁ নিজেই চাই পেলাই লগে লগে তেওঁ কম্প'জত মানে দি দিয়ে তেতিয়া বহুত কথা আমাক কৈছিল শিকাইছিল আৰু নৱকান্ত বৰুৱা ছাৰে মোক বহুত কথা শিকালে শিশু সাহিত্য সম্পৰ্কত আমি বহুত মিটিঙত ৰহালৈকো গৈছিলোঁ বহুত বিভিন্ন ঠাইত আমি একেলগে মিটিং কৰিছিলোঁ ছাৰে মোক লৈ যায় আৰু বিশেষকৈ গগন চন্দ্ৰ অধিকাৰী বন্দিতা ফুকন বাইদেউ আৰু তুষাৰ প্ৰভা কলিতা এনেকুৱা ধৰণৰ তেখেতসকলে মোক মানে লগত লৈ যায় এই কুকুৰাজাৰে হওক এই কৰ্মশালাবিলাকত তেওঁলোক হ'ল ছিনিয়ৰ আৰু মই জুনিয়ৰ আমাক মাতে আৰু তেখেতসকলে কৰ্মশালাবিলাকত গৈ পেলাই বহুত কথা শিকিলোঁ বা দিলোঁ গতিকে এনেকুৱা ধৰণৰ সংস্পৰ্শই মোক আচলতে পৰিপক্ক কৰিছে বুলি মই কৰিছে এইটো আৰু তাতে কোনো নাই গতিকে সেই তেখেতসকলে মই সদায় তেখেতৰ চিৰকৃতজ্ঞ মানে জনমে যেন তেখেতসকলক মই সান্নিধ্য পাওঁ এনেকুৱা ধৰণৰ গতিকে সেইফালে মই এটা সৌভাগ্যৱান ভাবোঁ আচলতে মই DB নিউজৰ দৰ্শকসকলক মই এটা কথা জনাই থওঁ যে এইটো আচলতে অভিজ্ঞতা হৈছিলে জ্যেষ্ঠজন জনাজনৰ ওচৰত কেনেধৰণে শুধৰণি হয় কেনেধৰণে কিবা এটা ভুল হৈ গ'লে তেওঁলোকে কেনেধৰণে মানে শুধৰণি কৰি দিয়ে মই এই ক্ষেত্ৰত এদিন আমাৰ যিটো অনুৰাধা দেশৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ডাঙৰীয়াৰ লগত কথা পাতি থাকোঁ তেওঁ এটা কথা কৈছিলে যে ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁ লিখিছেও এই কথাটো
সেই কথা তেওঁ এবাৰ যিহেতু প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল তেওঁ পুৰীত চাকৰি কৰি থকা সেই সময়ত সেই পুৰী কাহিনী লৈ যিটো আমাৰ তেল জাহাজ সেই কথাবিলাক আছে তাত তেখেতে সেই যেতিয়া প্ৰথম খণ্ডটো পঠাই দিছিলে তেতিয়া আছিলে প্ৰান্তিকৰ তেতিয়া ভৱেন্দ্ৰনাথ শইকীয়াদেৱে ডাঙৰীয়া তেখেতে চাই আছিলে তেখেতে সেই প্ৰথম পঢ়ি ইমানেই ভাল পালে তেওঁলৈ আকৌ ৰিপ্লাইও দিছে যে সেইখন আচলতে তেওঁ নিজে নাজানে যে সেইখন ওলাইছে নাই ওলোৱাৰ পিছত তেওঁ খুব ধুনীয়া মনোৰম কাহিনী কেতিয়াবা আমি তেখেতক লগ পালে এই কথাখিনি কম হেৰি আলোচনা কৰিম কিন্তু মই আপোনালোকক এই কথাটো কওঁ কোনটো কথা আচলতে এই আজি আমি উপস্থাপন কৰা বিষয়টোৰ লগত তেতিয়া তেখেতে যেতিয়া আপোনাৰ 3 ষ্টাৰ হোটেল আৰু 5 ষ্টাৰ হোটেলৰ কিন্তু বিশেষত্ব আছে কিন্তু তেওঁ যেতিয়া লিখিছে 5 ষ্টাৰ হোটেলৰ কথা কিন্তু গোটেই বৰ্ণনাখিনি গৈছে 3 ষ্টাৰ হোটেলৰ তেতিয়া কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তেতিয়া সেই কথাখিনি কৈছে যে আচলতে যিকোনো এটা বিষয় কিন্তু জানি বুজি লিখিলে ভাল আৰু 3 ষ্টাৰ আৰু 5 ষ্টাৰ হোটেলৰ পাৰ্থক্যখিনি এইখিনি খুব ধুনীয়াকৈ আচলতে এইটোকে কয় সম্পাদনা আৰু যেতিয়া এজন জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিয়ে যেতিয়া সম্পাদনা কৰে কনিষ্ঠজনৰ লেখা সদায় ভাল আৰু সেইটো এটা আমাৰ কাৰণে অনুকৰণীয় বিষয় আৰু এইটো এটা আমাৰ কাৰণে জানিব লাগিব আৰু এইটোৱে প্ৰেৰণা নহয় জানো এইটোৱে শক্তি মই এইটো লাভৰ কথা নহয় যিসকল নতুনকৈ এই আহিছে তেওঁলোকে আচলতে জানিবলগীয়া মই সদায় কিন্তু আছো মই এইটো আজি মই তোমাৰ আগত কথা দিছো এনেও মই কওঁ মেলে মিটিঙও মই কওঁ নহয় আমি আপোনালোকৰ পৰা প্ৰেৰণা পাই আহিছো এই আমাৰ দিলীপ শৰ্মা তুমি আৰু এই জ্যোতি এনেকুৱা ধৰণৰ কিমান তেওঁলোকে আৰু এজন আছে আমাৰ কৈছে দীপাংকৰ দাইটো সদায় মানে চালাম দিয়ে এই যুগল দাই আমাৰ গুৰু সেইটো মই গৌৰৱ কৰা নাই কিন্তু মই এটাই ভাল লাগে তেওঁলোকে সেইখিনি মোৰ যি সামান্য জ্ঞান আৰু পৃথিৱীত মৃত্যুলৈকে মানে মানুহে শিকিবও লাগিব শিকাব লাগিব যেনেকৈ লৈ বিলাই দিলেহে আচলতে সাৰ্থকতা থাকে আৰু মই এতিয়া সাহিত্য একাডেমী শিশু সাহিত্য বঁটাটো সেইটো নহয় মোক অসম আহোম সভাই মোক এই আমাৰ কিছুদিন আগত পানীন্দ্ৰনাথ গগৈ সোঁৱৰণি শিশু সাহিত্য বঁটা দিছে নলবাৰীৰ গজালিয়ে শিশু সাহিত্য বঁটা দিছে তেনেকুৱা ধৰণৰ আৰু মই ভালেকেইটা সন্মান মোক দিছে আৰু এই সন্মানটো দিলে মই ল'লেই নহ'ব নহয় লগে লগে প্ৰতিটো সন্মানৰ লগে লগে মোৰ এটা দায়িত্ব বাঢ়িল যে মোৰ যিখিনি আছে মই যিখিনি পাইছোঁ সেইখিনি মই বিলাই দিব লাগিব আৰু সেইকাৰণে মই চোতালৰ পখিলা মই জন্ম দিছোঁ আৰু এই যিবিলাক উঠি আহিছে সেইসকলক মোৰ সমস্তখিনি বিলাই দিছোঁ আৰু এতিয়াও মই দিম আৰু এতিয়াও যিসকলে কিবা শিকিবলৈ বা জানিব লগা থাকিলে আমি কি শিকাৰটো আমাৰ কোনো দৃশ্যতা নাই কিন্তু জানিব কিবা জনাখিনি আমি অন্ততঃ বিলাই দিব পাৰোঁ সেইটো কাৰণে সদায় কিন্তু মই আগ্ৰহী গতিকে ইয়াত তাৰ কোনো লাজ কৰাৰ কথা নাই আমি তেনেকৈ শিকিছিলোঁ পবিত্ৰ কুমাৰ ডেকাক বোলে দাদাহঁতক লগ পালে চিনেমাৰ কথা কৈছোঁ তুমি চিনেমাৰ কথা কৈছা এই তেনেকৈ শিল্পীসকলক আমি নীলিমা হাতন আমাৰ দাদাৰ লগৰ সহপাঠী আছিল ইউনিভাৰ্চিটিত গতিকে নীলিমা বাইদেউক আমি ওচৰৰ পৰা লগ পাইছোঁ এনেকুৱা সুদক্ষিণা শৰ্মা দিলীপ তেখেতসকলক পাইছোঁ ঋতুপৰ্ণ এই মানে কুলক দাক সদায় পাই থাকোঁ আমাৰ এইফালে কুলতুল কুল বৰুৱা তেনেকুৱা ধৰণৰ পাইছোঁ জিতেন ডেকা তেখেত ঢুকাই গ'লে দুৰ্ঘটনা হয় এইবিলাক ইমান মাটিৰ শিল্পী তেখেতসকল যি নেকি আমাৰ গীতি সাহিত্যটো বহুত মানে চহকী মানে কৰি থৈ গ'ল তেওঁলোকে গতিকে আমাৰ সুৰ আমাৰ থলুৱা মাটিৰ গোন্ধ এইবিলাক এটা পৰ্যায় প্ৰতিমা বুঢ়া পাণ্ডে বাইদেউৰ সান্নিধ্য পাইছোঁ এইবিলাক বিভিন্ন ধৰণৰ ধৰা এইবিলাকে ইয়াত মানুহৰ আচলতে জীয়াই থাকোঁতে জীৱনটোনো কি নজনাক জানিব লাগে আৰু যিসকল আমাৰ শ্ৰদ্ধাৰ ব্যক্তি আমাৰ জ্ঞানৰ ভাণ্ডাৰ তেখেতসকলৰ কাষ চাপিব লাগে আৰু কথাবিলাক জানিব লাগে আচলতে আৰু এটা অধ্যয়নটো সৰুৰ পৰাই অধ্যয়ন কৰিছিলোঁ ঘৰত প্ৰতিখন আলোচনী আছিলে প্ৰতিখন কিতাপ আছিলে তেতিয়া কিন্তু একদম গোটেই কিতাপৰ ভাণ্ডাৰ ভৰি আছিলে গতিকে কোনোবাই ক'ৰবাত কিবা পালে কিন্তু মিঠাই টোপোলা অনাতকৈ কিন্তু কিতাপৰ আলোচনী টোপোলাহে আনিছিলে বিয়া বাৰুতো থাকেই গতিকে আমি কিতাপৰ অভ্যাসটো আমি ৰাখক আৰু মই এটা শেষত এটা কথা কওঁ যে মোৰ এইটো পৰামৰ্শ বুলিয়ে ধৰক আপোনালোকে যে আপোনালোকৰ ঘৰত যিসকল শিশু আছে শিশুসকলক সদায় সাধু কথা শুনাওক তেওঁলোকক জানিছোঁ সময়ৰ লগত মিলাই সময় নাই তেওঁলোকৰ পাঠ্যপুথিৰ বোজা আছে টিউশ্যনৰ বোজা আছে মোবাইলো চাব লাগে কিন্তু সাধু কথাটো ক'লে তেওঁলোকৰ মনৰ যিখন কল্পনাৰ দুৱাৰ আছে সেইখন মেল খাব আৰু কল্পনাৰ দুৱাৰখন মেল খোৱাৰ লগে লগে তেওঁলোকে লিখিবলৈ শিকিব আমাক প্ৰথমে সাধু কৈছিলে এক আছিল ৰজা বুলি কওঁতে আমি নিজে কল্পনা কৰিছিলোঁ মনলৈ এটা ভাৱ আহি গৈছিলে এখন ছবি এতিয়া তোমাৰ শুনা যেতিয়া আমাৰ কল্পনা ভীমটো এতিয়া আমাৰ ৰামায়ণ মহাভাৰতৰ ভীমটোৰ লগত আমাৰ কল্পনা ভীমটো নিমিলে আমি মিলাব নোৱাৰোঁ আমাৰতো এই ৰাইট তাৰমানে তেনেকুৱা আপোনাৰ কি নিজস্বভাৱে এটা সৃষ্টি কৰি লৈছিলোঁ আৰু সেই চৰিত্ৰটো সৃষ্টি কৰি এতিয়া অংকুৰিংকু কেনেকৈ হ'ল তেনেকৈ ভাবিছিলোঁ কিবা ক'ৰবাত চিনেমা এখন দেখিছিলোঁ ক'ৰবাত কিবা পঢ়িছিলোঁ
ভাৱটো এটা আহি গ'ল সেইটো ভাৱটো নিজাকে এটা চৰিত্ৰ মনত ৰাখিলোঁ কিয় কাৰণে হৈছে কল্পনা আছে কল্পনা কৰিছোঁ গতিকে কি কাৰণে কল্পনা হ'ল আমি সাধু কিতাপ পঢ়াৰ কাৰণে কল্পনা হ'ল গতিকে যিমানে কৌতূহল হয় যিমানে ল'ৰা ছোৱালীবিলাকে আপোনাক প্ৰশ্ন কৰিব ককা এইটো কি মামা এইটো কি কেনেকৈ হ'ল সেইটোৱে হ'ল শুভ লক্ষণ মই সেইকাৰণে কৈছোঁ আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকৰ সন্তানক অলপ সময় হ'লেও সাধু কৰাৰ ব্যৱস্থা কৰক আৰু সাধু পুথিবিলাক কিন্তু কিতাপৰ অধ্যয়নটো ৰাখক কাৰণ মোবাইলে এইটো এটা সময় এটা খন্তেকীয়া বস্তু এটা কিন্তু কিতাপখন আপোনাৰ এনেকুৱা লগৰী যিনে আপোনাক কেতিয়াও এৰি থৈ নাযায় আৰু আপোনাক যিমান পাৰে সমৃদ্ধ কৰিব আপোনাক মানসিক দৃঢ়তা দিব আপোনাক সাহস দিব আৰু আপোনাৰ লগত সদায় থাকিব আৰু চিন্তা শক্তি হ'ব আৰু মানুহজন এজন মানৱ সম্পদ ৰূপে আৰু সিদ্ধান্ত গ্ৰহণত তেওঁ অদ্বিতীয় হৈ পৰিব কাৰণ নিজৰ ওপৰত সেই দৃঢ়তা বা আত্মবিশ্বাসী হৈ আহে গতিকে এইখিনি কথা আমি এৰাইছিলোঁ গতিকে আমি পৰিৱেশটো আচলতে আমি ল'ৰা ছোৱালীক আমি কেতিয়াও দুখ দিব নোৱাৰোঁ আমি দুখ কাৰণ এই পৰিৱেশ আপোনালোকে দিব লাগিব ঘৰতেই শিক্ষক শিক্ষয়িত্ৰী স্কুলত পঢ়ায় কিন্তু শিশুটো জন্ম হোৱাৰ লগে লগে পিতৃ মাতৃ অভিভাৱক তাৰপিছতে শিশু সাহিত্যিকসকল তেখেতসকলে লিখা নৈতিক সাধুবিলাক পঢ়ি পেলাই তেওঁলোকৰ চৰিত্ৰ গঠন হয় গতিকে আপোনালোকে শিশুক সেই ঘৰত পঢ়া বা অধ্যয়নৰ প্ৰতি বা সাধু কৰাৰ প্ৰতি সেই পৰিৱেশটো আনক এতিয়া তেওঁলোকৰ নিজস্বভাৱে এটা মানসিকভাৱে দৃঢ়তা হোৱা নৈতিক চৰিত্ৰ গঠন হ'ব আৰু এই বেয়া চিন্তা বেয়া ভাৱবিলাক আঁতৰি থাকিব ভাল কিতাপ এখন তুলি দিয়ক যে এখন বাবা এখন পঢ়চোন নপঢ়িলে আপোনাক দিব পঢ়িব কিয় নপঢ়িব আমি সেইটো পৰিৱেশ আমি মানুহে তেওঁ আমাৰ সময়ৰ লগত আমি সলনি হ'বই লাগিব এইটো কথা কিন্তু সেইবুলি আমি নিজৰ যিখিনি এৰি দিওঁ সেইটো তাৰ পৰিণতিটো কি হৈছে আপোনালোকে সকলোৱে জ্ঞাত আপোনালোকে নিজে জানে ৰজা আৰু ভাটৌ কাহিনী আপোনালোকে জানে সেইটো আৰু এই কপৌ চৰাই কাহিনীটো জানে খেতিয়ক আৰু কপৌ চৰাই যিটো কাহিনী আৰু মই আপোনালোকে এটা কথা কৈ থৈছোঁ যে অ বুল বুল অ তুল তুল অ সেউতি আৰু গছে গছে পাতি দিলে সেই তেনেকুৱা হয় এই তেনেকুৱা ধৰণৰ এই শিশু গীতবোৰ আচলতে মই এই বিষয়টো থাকি গৈছিলে এই বিষয়টো মই উনুকি আছোঁ এই শিশু গীতবোৰ লৈ যায় আপুনি এতিয়া ইমান শিশুৰ মাজত বিচৰণ কৰিছে আপোনাৰ মাজত ইমান শিশু চৰিত্ৰ আছে এই শিশু সাহিত্যৰ লগতে শিশু গীতো কিন্তু এটা এৰাব নোৱাৰা অংশ এই ক্ষেত্ৰত আপুনি শিশু গীত ৰচনা কৰাৰ কথা চিন্তা কৰিছে যদি এতিয়া কৰিছে নেকি নাই মই দুই এটা লিখাও নহয় মই লিখিছোঁ কিন্তু মই প্ৰকাশ কৰা নাই তেনেকৈ মই পদ্য যথেষ্টখিনি লিখোঁ আৰু আমাৰ থলুৱা শব্দবোৰ লৈ পেলাই লিখোঁ তেনেকৈ এনেকুৱা মোৰ চোতালৰ পখিলাত এনেকৈ যুগল মামা হিচাপে মই লানি মোৰ মিঠাই খোৱা বুদ্ধি একমাত্ৰ শিশু কবিতা পুথি পদ্যটো আমাক বৰ দৰকাৰ পদ্যটো আমি আমাৰ যিবিলাকে নোৱাৰোঁ কথাটো বেয়া কথা বনায় এই মহম্মদ সুলাইমান খাঁ এইবিলাক আমাৰ নৱকান্ত বৰুৱা ছাৰৰ এইবিলাক পদ্যবিলাক এতিয়াও মনত আৰু এটা কওঁ এতিয়া এই ঠিক তেনেকুৱা ধৰণৰ সেই পদ্যবিলাক আমি সময় গৈছে ঠিক 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 এনেকুৱা ধৰণৰ সেই ৰাইমছ বুলি কয় এতিয়া ইংৰাজীত গতিকে এই তেনেকুৱা ধৰণৰ পদ্যবিলাক তেওঁলোকে পাঠ্যপুথিত নাথাকিলেও আপোনালোকৰ মনত আছে বা সেই কিতাপবোৰ আনি পেলাই আপোনাৰ আওৰাই দিয়ক আওৰাই থাকোঁতে সেই কল্পনা শক্তিও আহিব আৰু তেনেকৈ পঢ়াৰ ধাউতিটোও বাঢ়িব এই এনেকৈয়ে আৰু এনেকৈ ধৰণৰ এটা পৰিৱেশ এটা আপোনালোকে ঘৰত সৃষ্টি কৰক দেখিব পৃথিৱীৰ পৰা বহুত বেয়া মানে হেৰি আৰু বিশেষকৈ ল'ৰা ছোৱালী একাকিত্বত অকলশৰীয়াটো নহয় যে ৰুমত সোমাই পেলাই মোবাইলটো চাই আছে কিবা মন মাৰি আছে মনলৈ দুৰ্ভাৱনা আহিছে সেইবিলাক নোহোৱা হৈ যাব আৰু এটা কথা আপোনাৰ শিশুটিক যিখন কিতাপ পঢ়িবলৈ দিব যিটো গল্প পঢ়িব দিব সেইটো আপুনিও পঢ়িব পঢ়ি পেলাই আলোচনা কৰি ঠিক আলোচনা কৰাৰ মাধ্যমত তেতিয়ালৈকে একাকিত্বটো নাইকিয়া হৈ যাব তেতিয়া মানুহৰ লগত আত্মীয়তাটো আহিব সম্পৰ্ক থাকিব তেতিয়া দেউতা আহিছে মামা আহিছে মাত নিদিওঁ ককা আহিছে মাত নিদিয়াকৈ আছোঁ এনেকৈ সকলোৱে অভিযোগ কৰে নিজৰ ৰুমতে কোঠাতে সোমাই থাকে গতিকে এই তেনেকুৱা ধৰণৰ আপোনালোকে যিমান পাৰে সংগ দিয়ক আৰু মানে কথা পাতক খুব কথা পাতক এইবিলাক আৰু আমি লগতে যুগলদাৰ লগতে মই আৰু এটা কথা লগাই দিছোঁ এইখিনি কৰিবৰ কাৰণে কিন্তু আপোনালোকে আৰু এটা কাম কৰিবলৈ সেয়া হ'ল আপোনালোকে যিমান পাৰে কিতাপ উপহাৰ দিয়ক আৰু আপোনালোকে পৰামৰ্শ দিয়ক যে যদি এখন আপোনালোকে কিতাপ দিবলৈ বেয়া পাইছে যদি মূল্যটো কম বুলি ভাবে আচলতে মূল্যৰ তুলনাই নহয় কিতাপ যদি এখন দিবলৈ বেয়া পাইছে আপুনি বিভিন্ন বিষয়ৰ 2খন 3খন 5খন দিয়ক কিন্তু কিতাপ উপহাৰ দিয়ক আৰু সেইটোৰ লগত কিন্তু এটা আমাৰ কৰ্মক্ষেত্ৰৰ অৰ্থনৈতিক দিশটো জড়িত হৈ আছে আৰু বহু পৰিয়ালে কিন্তু আচলতে আমাৰ বহু লোক এই ক্ষেত্ৰখনত জড়িত হৈ আছে তেওঁলোকৰ কিন্তু পৰিয়ালৰ এটা সুস্থ অৰ্থনৈতিক সমান্তৰালভাৱে তেওঁলোক সমতুলো হৈ তোলে আৰু এই ক্ষেত্ৰত কিন্তু আপোনালোকে আওপকীয়াকৈ নজনাকৈ কিন্তু অতি পৰ্যায়ত আপোনালোকে সহায় কৰিছে যিটো আপোনালোকে সঁচাকৈ আশীৰ্বাদেও পাব পাৰে আৰু এটা আমাৰ যিখন সমাজ আচলতে যিটো মনৰ বিশৃংখল সমাজখন কিন্তু সন্তুলন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অৰিহণা আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু এইখিনিতে মই এটা শেষৰ ফাললৈ আহি আছোঁ মই যুগলদাক এটা কথা সেই ক'ম যে বিশেষকৈ আমাৰ
পঢ়ুৱৈ আমি গোটেই কথাখিনি পাতিছোঁ এখন নতুন কিতাপ প্ৰকাশ কৰিবৰ কাৰণে কোনকেইটা ক্ষেত্ৰত গুৰুত্ব দিব লাগে এতিয়া কথা হৈছে কি কিতাপ এখন লিখিবলৈ যাওঁতে আমি সদায় নিজে কিমান অধ্যয়ন কৰিছোঁ হয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো কাৰণে আপোনাক সেইটো কথা আমি এতিয়া প্ৰচুৰ অধ্যয়ন কৰিছোঁ অধ্যয়ন কৰোঁতেহে আমি লিখিবলৈ আমি সাহস পাইছোঁ আৰু আপুনি লিখি পেলাই সেই লিখাটো আপুনি কাকত আলোচনীলৈ পঠিয়াইছে নাই আপুনি ডাইৰেক্ট যদি ফেচবুকত দিছে সেইটো আপুনি সকলোৱে লাইক কমেণ্ট কৰিবই কিন্তু এজন সম্পাদক বহুতে কিন্তু পিছত হ'লে এইটো কি লিখিছিল বুলি ক'লে নহয় মই পালোঁ পটককৈ লাইক কৰিলোঁ গুচি গ'ল তেনেকুৱা ধৰণৰ কিন্তু শুনা পাওঁ সেইটো বাৰু মই বাধা দিয়া নাই যে লিখিব নালাগে বুলি লিখক কিন্তু মই এটা পৰামৰ্শ দিছোঁ যে আপোনাৰ লিখাটো আপুনি এখন কাকত আলোচনীৰ অভাৱ নাই আমাৰ দৈনন্দিন বাৰ্তাই আছে প্ৰতিদিন আছে দৈনিক অসম আছে লিখাটো আপোনালোকে পঠিয়াই দিয়ক আলোচনীও আছে লিখাটো আপোনালোকে একো নহ'লে আপোনালোকে চোতালৰ পখিলালৈকে পঠাওকচোন পঠাওক আপোনালোকে ইয়ালৈকে পঠাওক হেৰিলৈ আপোনালোকে এইখন লৈ লওক ইয়ালৈকে পঠাওক চাওক আপোনালোকে কেনেধৰণে গোটেইখিনি হয় গতিকে সেই এজন সম্পাদকৰ হতুৱাই যেতিয়া বাছনিত গৈ পেলাই যেতিয়া সেইটো স্বীকৃত হয় সেইটো স্বীকৃত সাহিত্য নিজে জানি যে সম্পাদকে যেতিয়া ভাল পাইছে বা তেওঁৰ যদি বাছনি দিছে তেতিয়া নিজেই আত্মবিশ্বাসটো বাঢ়ি যায় আচলতে আৰু তেতিয়াই মানে লাহে লাহে লিখিবলৈ এতিয়া সাহসটো পোৱা যায় যে মোৰ আলোচনীত ওলাইছে মোৰ অমুকত ওলাইছে সেইটো আচল আমি তেনেকৈয়ে আচল আৰম্ভ কৰিছিলোঁ গতিকে যিমান পাৰে আপোনালোকে অধ্যয়ন কৰক আৰু অধ্যয়ন কৰিলে কি আপোনালোকৰ বিভিন্ন ধৰণৰ বিভিন্নটা শৈলী বিভিন্নজনৰ চিন্তা আহিব আহি পেলাই আপোনাৰ মনত এটা ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ব ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পিছত আপোনাৰ নিজস্ব ধাৰণা এটাৰ জন্ম গুৰুত্বপূৰ্ণ যে এখেতে এনেকৈ লিখিছে মই এনেকৈ লিখিম এখেতে এইটো সৃষ্টি কৰিছে নাই এইটো এনেকৈয়ে হ'ব লাগিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ নিজস্ব এটা মত সৃষ্টি এটা হ'ব নিজস্ব এটা শৈলী সৃষ্টি হ'ব আৰু নিজস্ব শৈলীটো সৃষ্টি হোৱাৰ লগে লগে আপুনি জানিব যে আপোনাৰ কিতাপ লিখাৰ কাৰণে আপুনি এইটো উপযুক্ত হৈ পৰিছে আমাৰ আচলতে মোৰ নিজৰ ব্যক্তিগত কথা এইটো মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত এইটো গতিকে তেনেকৈ ধৰণৰ আচলতে সেই লিখাটো একো ডাঙৰ কথা সকলোৱে লিখিব পাৰে লিখি আছে আৰু এইটো কথা ঠিক যে আজিকালি ফেচবুকতো কিন্তু মই দেখিছোঁ বহুত ভাল ভাল লিখা হয় বহুত সুন্দৰ মই কৈছোঁ মই তাৰ পৰা কিন্তু আমি কাকতত কিছুমান আমি অনুমতি সাপেক্ষে কিন্তু প্ৰকাশো কৰোঁ মই বহুকেইজনলৈ নাম্বাৰ যিহেতু নাথাকে মেছেঞ্জাৰত মেছেজ দিওঁ কওঁ যে আপোনালোকৰ এইটো লেখাটো এইটো কাৰণে গুৰুত্বপূৰ্ণ মই যদি কাকতৰ কাৰণে প্ৰকাশ কৰিব বিচাৰোঁ অনুমতি বিচাৰি মই আপোনাৰ পৰা এইটো অনুৰোধ জনালোঁ তেখেতলোকে নিশ্চয় প্ৰকাশ কৰিব যিহেতু মই এতিয়া সামাজিক মাধ্যমত এৰি দিলোঁৱেই এইটো কাকতত বা আলোচনী যদি হ'লেও প্ৰকাশ কৰিব পাৰে যদি ইয়াত আৰু কিবা থাকে ক'লেই হ'ল বা তেওঁলোকে কেতিয়াবা কয় যে নহয় এইটোত আৰু অলপ অন্তৰ্ভুক্ত কৰিব লাগি থাকিলে সংযোগ কৰিব থাকিলে মোক আধা ঘণ্টা বা 1 ঘণ্টা বা 2 ঘণ্টা সময় দিয়ক বা আবেলিৰ ভিতৰত মই দিম আৰু এই এনেকৈ ধৰণে হ'ব নালাগে হতাশ হ'ব নালাগে এটা সংখ্যা আপুনি ধৰক এটা ক'বলৈ পঠাইছে ওলোৱা নাই আচলতে বহুত লেখা আহে কাৰণে এইটো আমি কিমানটা মানে লিখা পঠিওৱাৰ পিছতহে আমাৰ ওলাইছে আমি হতাশ হোৱা নাই মই জানো যে এইটো হেৰি হ'ব বুলি গতিকে এনেকুৱা ধৰণৰ কথা আৰু আমি লিখাটোৰ ক্ষেত্ৰত আমি সদায় অধ্যয়ন কৰিব লাগিব আৰু প্ৰকাশ হ'লে যে ওলালেই যে প্ৰকাশ হ'ব সেইটোও কথা নহয় বাট চাব হয়তো সেইটো আপোনাৰ যিটো মান হ'ব লাগে সেই মানটো মানে কেনেকৈ আৰু উন্নত কৰিব পাৰি কেনেকৈ আৰু লিখিব পাৰি গতিকে চেষ্টাটো সদায় লাগিব আৰু অৱশেষত যত্ন কৰিলে ৰত্ন পায় সেইটো সকলোৱে জানে আৰু তেনেকৈ একোজন পৃথিৱীৰ বিখ্যাত বা লেখকৰ সৃষ্টি হৈছে সকলোৱে তেনেকৈ আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ হাতৰ পৰা কিন্তু এটা সৃষ্টি আহি বিশ্বব্যাপী গৈছে নহয় এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 12 বছৰ 13 বছৰ গোটেই তীৰ্থস্থান ভ্ৰমি বিভিন্ন ধৰণৰ আৰু আহি আমাক যিখিনি দিলে পুৱা সন্ধিয়া শুনি ভালে যিটো বিৰচিত তেওঁ বৰগীত আৰু কেৱল শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতখিনিয়ে কিন্তু আমি বৰগীত হিচাপে এমুঠিমান তাকো কিন্তু আজিলৈকে আমাক গোটেই সমাজখন গোটেই আমাৰ মানসিক যিটো এটা পৰ্যায় তেওঁ সন্তুলন কৰি ৰাখিছে নহয় জানো আজি আমি শংকৰ মাধৱৰ পৰা আদি কৰি চোতালৰ পখিলালৈকে আমি মৰিয়মৰ পৰা আদি কৰি গোটেইখিনি কথা পাতিলোঁ বিভিন্ন ধৰণৰ বিষয় আৰু বহুখিনি থাকি গ'ল আমি কিন্তু এই পত্ৰ আৰু চিঠি পত্ৰ আৰু আমি অটোগ্ৰাফ এই বিষয় লৈ এদিন কথা পাতিম আপোনালোকক আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে বিশেষ মই শেষত আপোনালোকক ধন্যবাদ জনাইছোঁ কিন্তু শেষত মই যুগলদাক এটা কথা সুধিম আপোনাক দুটা কথা আপুনি ক'ব এটা হ'ল আপোনাৰ প্ৰিয় গান আৰু এটা হ'ল প্ৰিয় কাহিনী সেইটো উপন্যাস হ'ব পাৰে গল্প হ'ব পাৰে প্ৰিয় গান বুলি মই ডক্টৰ ভূপেন হাজৰিকাৰ গান এতিয়াও মানে ভিডিঅ'ত অনুনীত ভূপেন দাৰ গান আচলতে এটাত নাহে সমগ্ৰ সংগীতে মোক মানে অনুনীত হৈ থাকে আৰু মই ডক্টৰ ভূপেন শইকীয়াৰ উপন্যাস লেখা ইমান সহজ সৰলভাৱে
মানে তেওঁ উপস্থাপন কৰে নহয় সেইটো আচলতে এইটো সঁচাকৈ আমাৰ সৌভাগ্য যে তেখেতৰ নিচিনা ব্যক্তি আমি অসমে পাইছোঁ বাকী সকলোৰে ভাল লাগে কিন্তু তেখেতসকলৰ মানে মই পঢ়িব অলপ ভাল পাওঁ বেছি ভাল পাওঁ মানে এইটো সৰুৰ পৰাই মই তেওঁলোকক পাইছোঁ গতিকে পঢ়োঁ এতিয়াও পঢ়োঁ সকলোৰে মই লিখা ভাল পাওঁ সকলোৰে প্ৰতি এটা ভাল হেৰি এটা আছে সকলোৰে লিখা শৈলী বেলেগ বেলেগ তথাপিতো তেখেতৰ লেখাই মোক তেখেতসকলৰ গীত আৰু গীতি সাহিত্য মানে আৰু কথাশিল্পী মানে কথা শব্দশিল্প শইকীয়া ছাৰৰ গতিকে মোক আকৰ্ষিত কৰে আজি আমি এই কথাখিনিৰে আজি আমি যুগলদাক ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানৰ কাৰণ আৰু মই ডিম্পুল কুমাৰ চুতীয়া আজি বিশেষকৈ এই কবিতা কি কয় আমাৰ কিতাপৰ কথা লেখকৰ কথা এই অনুষ্ঠানলৈ আমি বহু কথা পাতিলোঁ আপোনালোকে মই ভাবোঁ আপোনালোকে উপকৃত হ'ব আপোনালোকে কমেণ্টৰ জৰিয়তে বিশেষকৈ আপোনাৰ মতামত কিবা থাকিলে সুধিব পাৰে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰে আৰু পৰৱৰ্তী অনুষ্ঠানৰ কাৰণে আৰু এজন বিশিষ্ট ব্যক্তিক লৈ মই পুনৰ ঘূৰি আহিম ধন্যবাদ মই DB নিউজ আৰু ডুনেন বাৰ্তাক আজি ইমান সময়খিনি ইমান সুন্দৰ এটা আলোচনাৰ মাজেৰে পাৰ হৈ গ'ল মই নিজেও উপকৃত হৈছোঁ কিন্তু কথাখিনি পাতি পেলাই গতিকে মই পুনৰ ধন্যবাদৰ শলাগ লৈছোঁ চাই থাকিব আমাৰ DB নিউজৰ অনুষ্ঠান কিতাপৰ কথা লেখকৰ কথা ধন্যবাদ